কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰ জোৰ পুনৰূপী চিৰন্ত হেৰা কৃষ্ণ কহি যোগ কৃপাময় তুমি বিনে কোনে মোৰ দিবে সংশয় ৰাম কোন সম দমদান সত্য শোচকাম গুণ মহালাভ প্ৰভু যোগ্য কাৰনাম হীৰা কাৰনাম সৌৰ্য গুণ গুণে সুমন্দিত কারনাম মূর্খ কাক বুলয় পণ্ডিত কাক বুলে বন্ধু দিন দুখী কোন জন কারনাম সুর কাক বুলে কোন পন্থ বিপন্থ কবু লয় কাক হৰি কোন সুখ দুখ দেৱ কহি উদ্ধাৰি কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বুলে গৃহ কোন জন ধনৱন্ত ৰাম কোনোবা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিও কোৱামাত বিচাৰি চক্ৰ পানী আপুনি সৰ্বজ্ঞ জগতৰে অন্তৰ্যামী তোমাত শিৱে জীৱা নজানো আমি হেৰা তাক প্ৰভু ভাল মতে কহিও আমাত পৰুহেৰা চৰণত পৰি প্ৰণিপাত প্ৰভু কলাসকল কুৰুক্ষেত্ৰ মহাসমৰত ভগৱান কৃষ্ণ অৰ্জুনৰ যেনেকে সাৰথি হৈ আহিছিল কৃষ্ণ পুৰুষে কলে সমগ্ৰ জগতক দেখুৱায় যে মই যুদ্ধত অস্ত্ৰ নধৰো কেৱল মাত্ৰ অৰ্জুনৰ ৰথৰ সাৰথি হিচাপে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ আৰু বিষয়ী লোকসকলে ভাবিলে এয়াই সত্য কিন্তু অন্তৰ্দৃষ্টিৰে যিবিলাকে চালে অন্তৰ্দৃষ্টিৰে চোৱা লোকো আছিলে উদ্ধৱে চাইছিলে অন্তৰ্দৃষ্টি বৰবৰীক নামৰ এজন বীৰ পুৰুষৰ চিহ্ন মুণ্ডৰে অন্তৰ্দৃষ্টিৰে চালে আৰু অন্তৰ্দৃষ্টিৰে চোৱা সকলে দেখিলে যে যিজন পুৰুষে যুদ্ধত অস্ত্ৰ নধৰো বুলি কৈছিলে সেইজন পুৰুষে সমগ্ৰ যুদ্ধখন সম্পাদন কৰিছিল
আমাৰ নিচিনা বাস্তৱিক চকুবিলাকৰ চকুত ধুলি দি গোটেই যুদ্ধখনৰ কৰ্ম কাৰ দ্বাৰা কেতিয়া কাক নিধন কৰিব লাগে, যুদ্ধ কাক বিজয় সাব্যস্ত কৰিব লাগিব ইত্যাদি সকলো সিদ্ধান্ত ঈশ্বৰ পুৰুষে নিজেই লৈছে। কিন্তু অৰ্জুন যিহেতু গান্ধীদাৰী হিচাপে যুদ্ধক্ষেত্ৰৰ প্ৰধান যোদ্ধা হিচাপে ভগৱন্ত পুৰুষে তেওঁ নিৰ্মাণ তেওঁ কি কৰিছিলে, তেওঁ যিহেতু ভগৱন্ত পুৰুষে বাছনি কৰিছিলে, মই বাছনি কৰা শব্দটিৰ কাৰণে কৈছো যে প্ৰভুসকল পৃথিৱীত তিনিটা বিশেষ কাৰ্য সাধন কৰিবৰ কাৰণে যিহেতু ভগৱান বাৰে বাৰে আহে, পৰিত্ৰাণায় সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি। যিহেতু প্ৰত্যেকে ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক বিনাশ কৰি দুষ্টসকলক বিনাশ কৰিবৰ কাৰণে ভগৱান আহে, এই কাৰ্যসমূহ সম্পাদিত কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে তেখেতৰ সহযোগী হিচাপে কিছু ব্যক্তিক নিৰ্বাচিত কৰিলে। আৰু তেনেকুৱা উত্তম সহযোগীসকলৰ ভিতৰত অন্যতম নিৰ্বাচিত তেওঁৰ সহযোগী হ'ল অৰ্জুন। কাৰণ দুষ্ট দৈত্যক নিধন কৰিবৰ কাৰণে অত্যাধিক একেলগে 18 দিন কুৰুক্ষেত্ৰ মহাসমৰত যুদ্ধত হেৰি কৰিবৰ কাৰণে অৰ্জুনকে ভগৱন্ত পুৰুষে কাৰ্যত ব্যৱহাৰ কৰিছে। কিন্তু যিগৰাকী ব্যক্তিক অৰ্জুনক ভগৱান কৃষ্ণই সহযোগী হিচাপে নিৰ্বাচিত কৰিলে, সেই অৰ্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ মোৰ দ্বাৰা যুদ্ধ কৰা নহব হে কেশৱ বুলি গান্ধীক ভগৱানৰ চৰণত ভগৱন্ত পুৰুষে অৰ্জুনে যদি যুদ্ধ নকৰে তেতিয়াহ'লে তেওঁ যিখিনি উদ্দেশ্য লৈ পূৰ্ণ অৱতাৰে দৈৱকী নন্দন কৃষ্ণ হৈ যিহেতু জগতলৈ আহিছে, সেই উদ্দেশ্যটোতো সফল নহ'ব। সেইকাৰণে অৰ্জুনক যুদ্ধৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে তেওঁক কিছুমান উপদেশ দিবলগীয়া হয়। আৰু ভগৱন্ত পুৰুষৰ শ্ৰীমুখে ওলোৱা সেই উপদেশ আৰু সেই উপদেশৰ ভিত্তিত গান্ধীৰ দ্বাৰা অৰ্জুনে সোধা প্ৰশ্ন, এইখিনি হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ অমৃত, যাক আজিও আমি গীতামৃত মহৎ বুলি কওঁ। সেইকাৰণে শ্লোকত বৰ্ণন কৰিছে যে সৰ্বোপনিষদ গাৱ দুগ্ধা গোপাল নন্দন সুধীৰ ভক্তা অৰ্জুন গীতামৃত দুগ্ধ গীতামৃতম মহৎ। সকলো উপনিষদসমূহ গায় আৰু কৃষ্ণ নিজেই ক্ষীৰাওঁতা আৰু বাসুৰী হিচাপে দামুৰী হিচাপে সেই গায়সকলৰ পৰা গায়ৰ পৰা অমৃত দধি বা দুগ্ধ ভগৱন্ত পুৰুষৰ সহযোগত অৰ্জুনে পান কৰিছে। আৰু জগতৰ কাৰণে সেই অমৃত আজিও বিস্তাৰিত হৈ আছে। অৰ্থাৎ ভগৱন্ত পুৰুষক যদি কোনোবাই অত্যন্ত বিনম্ৰতা সূচক জগতৰ কল্যাণৰ কাৰণে কিবা কথা সোধে, সেই কথাৰ যথোচিত উত্তৰ ভগৱন্ত পুৰুষে জগতৰ কল্যাণৰ কাৰণে প্ৰেৰণ কৰে। তাক গীতা বুলি কয়। সেইখনৰ নাম কৃষ্ণ গীতা। তাৰপিছত কৃষ্ণ বৈকুণ্ঠী প্ৰয়াণৰ সময়ত শ্ৰী উদ্ধৱ মহন্তই ভগৱন্ত পুৰুষক বিনম্ৰতাৰে কিছু কথা নিৰ্দেশ কৰিছে। আৰু ভগৱন্ত পুৰুষে উদ্ধৱৰ প্ৰত্যেকটো কথাৰ যথোচিত উত্তৰ প্ৰদান কৰিছিল। এইখিনি উদ্ধৱ গীতা বুলি, যাক আমি ভাগৱতত কৃষ্ণ উদ্ধৱ সংবাদ বুলি জানো। অৰ্থাৎ কৃষ্ণ উদ্ধৱ সংবাদ এক কথাত ক'বলৈ গ'লে কৃষ্ণ উদ্ধৱ সংবাদ এখন গীতা, যাক উদ্ধৱ গীতা কোৱা হয়। গীতা বহুত কেইখন আছে, 30খনৰ অধিক গীতা আছে। তাৰ ভিতৰত ইউ এন গীতা তো গতিকে আজি আপোনালোকে এই কথাবিলাক প্ৰত্যেকেই জানে যে দাপৰ যুগৰ কাৰ্য সমাপ্তি কৰি ভগৱন্ত পুৰুষে যিদিনাখন বৈকুণ্ঠী প্ৰয়াণ কৰিব, বৈকুণ্ঠলৈ প্ৰয়াণ কৰিবলৈ ওলালে, সেই মুহূৰ্তত ভগৱন্ত পুৰুষৰ
পুৰুষৰ যি অভিলিপ্সা ভগৱন্ত পুৰুষৰ যি ইচ্ছা সেই ইচ্ছা উদ্ধৱে জানিছিলে জানি উদ্ধৱে ভগৱন্ত পুৰুষক কৈছিলে যে হে প্ৰভু তোমাৰ যি আশয় ইয়াত আশয় শব্দটো আছে আশয় মানে চৰিত্ৰ ইচ্ছা তোমাৰ আশয় মই বুজি পালো ভগৱান যে তুমি এতিয়া আৰু পৃথিৱীত নাথাকা তোমাৰ কাৰ্যক তুমি সাধন কৰিলা গতিকে তুমি বৈকুণ্ঠলৈ গুচি যাবা কিন্তু মোৰ এটা বিনম্ৰ নিবেদন এই যে প্ৰভু তুমি মোকো লগত লৈ গুচি যোৱা কিহৰ কাৰণে যে মই পিন্ধো সাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট ঠাই দৰ্হায় সুচিত্ত কিনো বিপৰীত তৰিব দুষ্ট মই তোমাৰ উচিষ্ট ঠাই পেলাই মই আচলতে জীয়াই আছো আৰু শয়নে ভজনে স্নান উপস্থানে সদা মই তোমাক সেৱা কৰো তুমি এৰিলাতে বন্ধু মাধৱ কিমতে বৰ্তিব স্বামী মই কেনেকৈ জীয়াই থাকিম আৰু মোৰ জীৱন তোমাৰ চৰণতে মোৰ জীৱন সমৰ্পিত হৈ আছে এনেকে তুমি নাথাকিলে এই জাগতিক জগতত মোৰ কাৰণে জীয়াই থকাটো সম্ভৱ নহয় গতিকে হে ঈশ্বৰ হে ভগৱান তুমি মোক তোমাৰ লগত লৈ যোৱা কিন্তু ভগৱন্ত পুৰুষে উদ্ধৱৰ এই প্ৰাৰ্থনাক স্বীকাৰ নকৰিলে কৈছে যে হে উদ্ধৱ কি কৈছে ও তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পন্থ তুমি আমি যদি দুইজনে গুচি যাওঁ তেতিয়াহ'লে পৃথিৱীত অনৰ্থ হৈ যাব যিটো ভক্তি পন্থা জগতত নাইকিয়া হৈ গতিকে মোৰ কাৰণ এইটো ঠিক যে দ্বাপৰ যুগৰ শেষত যেতিয়া ভগৱন্ত পুৰুষে এই জগতৰ পৰা গতি কৰিছে আৰু ঠিক তেতিয়াৰ পৰাই যিহেতু কলি যুগ আৰম্ভ হৈছে গতিকে পৃথিৱীত শ্ৰী ধৰ্ম ধৃতি এইবিলাক একোৱেই নাথাকিব চব ভগৱানৰ লগত গুচি যাব থাকিব কি একমাত্ৰ তেওঁৰ নাম আশাৰ গতিকে সমস্ত লোক যাতে ভক্তিমন্ত হৈ থাকে তাৰ কাৰণে ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে যে তুমি থাকা তুমি ভক্তি প্ৰৱৰ্তন কৰা কিন্তু কথাটো হৈছে কি যদি এইষাৰ কথা ভগৱন্ত পুৰুষে আপোনাক বা মোক ক'লেহেঁতেন আমিতো বিৰাট সাংঘাতিক ধৰণে বাপৰে মোক ইমান ডাঙৰ দায়িত্ব এটা দিলে গতিকে আজিৰ পৰা আৰু মোক কোনে পায় স্বয়ং ভগৱানে এটা সামৰ্থ্য দিছে এই সামৰ্থ্যৰ কোনে এই গ্ৰহণ কৰে কিন্তু দেখা যায় যে উদ্ধৱে এই দায়িত্বভাগ পালন কৰিবৰ কাৰণে ভগৱন্ত পুৰুষৰ পৰা কিছু তথ্য জানিব খুজিছে যে মই যদি ভক্তি জগতত বিস্তাৰ কৰিব লাগে তেতিয়াহ'লে মোক কিন্তু কেইটামান কথা তুমি নিজ মুখে কৈ যাব লাগিব প্ৰভুসকল উদ্ধৱ আপোনাৰ নিচিনা মোৰ নিচিনা এগৰাকী সাধাৰণ পুৰুষ নাছিল স্বয়ং বৃহস্পতিৰ শিষ্য আছিল উদ্ধৱৰ দৰে জ্ঞানী পুৰুষ পৃথিৱীত কম আছে জ্ঞানী পুৰুষসকল অন্যতম উদ্ধৱ শ্ৰী উদ্ধৱ মহন্ত ঠিক আছে হৃদয়ত এই ৰূপটো ধ্যান কৰা তেতিয়াহে তোমাৰ জীৱনৰ কল্যাণ ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এটাই মুকুতি পাই এবাৰ কৰিলে গুৰুজনাৰ মানে যদি সেই ৰূপে ধ্যান কৰিব নোৱাৰে তেতিয়াহ'লে শৰণ কেনেকে ল'ব শৰণ বাক্য বোলাব কি আপুনি কিন্তু সমস্যা ক'ত যে সেই ৰূপ ধ্যান কৰিবলৈ মানুহ যেতিয়া বহে ৰাতিপুৱা গুৰু সেৱা কৰিবলৈ যেতিয়া মানুহে নামঘৰলৈ সোমায় তেতিয়া তেওঁৰ সেইখিনি সময়তে মন বাৰে বাৰে বিচলিত হৈ যায় খণ্ডিত হৈ যায় অখণ্ডিতভাৱে ঈশ্বৰৰ ৰূপ চিন্তা কৰিব লাগে অখণ্ডিত মানে যেতিয়া আপুনি ঈশ্বৰ চিন্তা কৰিব তেতিয়া কোনো চিন্তাই যাতে ঈশ্বৰ চিন্তাটো খণ্ডিত কৰিব নোৱাৰে কিমানজনে কৰিব পাৰিছে কাপা ধৰি ধুনীয়াকে নামঘৰত বহিলে সেইখিনি সময়তহে গোটেই গাল চিন্তা আহি আপোনাৰ লগ দিয়ে আজি কলে যাম কোন আহিব কাক কি ক'ব লাগিব কি কৰিব গোটেই যেন দিনটোৰ পৰিকল্পনা কৰা জেগাহে আমাৰ নামঘৰ মানে গুৰু আসনৰ সন্মুখত বহি দিনটোৰ পৰিকল্পনা সুস্থিৰভাৱে চিন্তা কৰিবলৈহে যেন নামঘৰ ৰূপ চিন্তা
আপোনাৰ কিমান দম আছে সেই ৰূপ অখণ্ডিতভাৱে আপুনি চিন্তা কৰিব, তাকে দম বুলিছে। দম হল আভ্যন্তৰীণ শক্তি। মানুহে কয় নহয় দম আছে যদি মোৰ লগত লাগিব, কাৰ কিমান দম আছে চাই লওঁ, এনেকে কয় নহয়। সেই দমটো কি? শক্তি, ভিতৰৰ শক্তি থাকিব লাগিব। বৰ শক্তিশালী মানুহৰ দম নাথাকিলে যুঁজিব যাব নোৱাৰে। অকল শাৰীৰিক শক্তি থাকিলে নহব, ভিতৰৰ দমটোও লাগিব আকৌ, তেতিয়াহে সি যুদ্ধত যুঁজিব পাৰিব লাগিব, যাব পাৰিব। দমে যদি নাই, ভীৰু কাপুৰুষৰ ভিতৰতে বহি থাকিব, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰিব। যুদ্ধ ক্ষেত্ৰত দমেৰে গৈ পেলাই যদি মৃত্যুবৰণ কৰে, তাক মানুহে শ্বহীদ বুলি ক'ব, বীৰগতি প্ৰাপ্ত হোৱা বুলি কয়। মানুহে ফুলৰ মালাৰে তেওঁৰ মৃতদেহত হেজাৰ হেজাৰ মানুহে প্ৰণাম জনাব। আৰু যদি দম নাই, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰিলে তাক যোনে দেখে সিয়ে তাক জোকাব, যুদ্ধৰ পৰা জীৱনৰ যিখন যুদ্ধ, যিখন জীৱন যুদ্ধ, সেই জীৱন যুদ্ধখনত আপুনি বিজয় সাব্যস্ত হ'বৰ কাৰণে আপোনাৰ কিমান দম আছে, আপুনি ঈশ্বৰৰ ৰূপ কিমান সময় দিনটোত চিন্তা কৰিব পাৰে। ভাগৱতত কিছুমান বাক্য লিখি থৈ গৈছে, মানুহে বুজাত কেনেকে বুজে নাজানে। উপদেশী লোক হৌক কৃষ্ণত সন্মুখ। আপুনি উপদেশ যদি কৃষ্ণ কথা কাৰোবাক দিব খোজে, আপুনি কৃষ্ণ সন্মুখী হ'ব লাগিব। কৃষ্ণ সন্মুখী মানে কিমান সময় আপুনি সন্মুখত কৃষ্ণ ৰূপ চিন্তা কৰি বহি থাকিব পাৰে, এইটো আপোনাৰ সময়টো কিমান। আৰু সেই সময়টো কেনেকে নিৰ্ণয় হয়? খণ্ডিত হৈ যোৱাৰ লগে লগে সময়টো হিচাপত নহয়। অখণ্ডিতভাৱে যিমান সময় আপুনি কৃষ্ণ ৰূপ চিন্তা কৰিব, যদি সামৰ্থ্য আছে কাৰোবাক দিলে তেওঁ মস্ত কোলাহলৰ মাজতো অখণ্ডিতভাৱে ভগৱানৰ ৰূপ চিন্তা কৰিব, নাম জপ কৰিব। এই সামৰ্থ্য যিমান হুলস্থুল, কোনোবাই বেণ্ড বজাই থাকিলেও হুলস্থুল, গাড়ী মটৰৰ শব্দটো তেওঁ অখণ্ডিতভাৱে ঈশ্বৰৰ ৰূপ, ঈশ্বৰৰ নাম তেওঁ জপ কৰি থাকিব পাৰে। এই শক্তি মানুহৰ আছে নাই বুলি, কিন্তু আপোনাৰ আছে। আপুনি নিজকে পৰীক্ষা কৰি চাব, কাইলৈ ৰাতিপুৱা অখণ্ডিতভাৱে কিমান সময় কৃষ্ণৰ ৰূপ আপুনি চিন্তা কৰিব পাৰে। যিমান চিন্তা কৰিব সেইটোকে দম বুলিছে ভাগৱতত। মহাপুৰুষৰ বাণী, ঈশ্বৰ পুৰুষে নিজেই কৈছে যে তাকে বোলে দম, অৰ্থাৎ কিমান দম আছে আপোনাৰ, আপুনি ঈশ্বৰৰ ৰূপ চিন্তা কৰিব পাৰে। ৰাম মুত চিত্ত দিয়া যিটো জন মহাক্ষয়, হানি অপমান দুখ শোক তাৰে নাম ক্ষমাৱে জানিবায়ো ক্ষমান্ত পুৰুষৰ নাহি পৰাভ। ক্ষমাবন্ত পুৰুষ যিবিলাকে ক্ষমা কৰিব পাৰে, ক্ষমাবন্ত পুৰুষসকলৰ পৰাভৱ নাই। তেওঁলোক কেতিয়াও নাই, হাৰ মানি নাযায়, সৰ্বদা তেওঁলোকৰ বিজয়। ভগৱানৰ ওচৰত নিজকে সমৰ্পিত কৰা ব্যক্তিসকলে তেওঁলোকে সকলো সহিব পাৰে, হানি অপমান। কিহৰ কাৰণে? এতিয়া বহুতে ক'ব মইনো কিয় হানি সহ্য কৰিম, মোক কোনোবা অপমান কৰিব, মইনো কেলে মনে থাকিম। যিবিলাক ব্যক্তি ভগৱানৰ ওচৰত সমৰ্পিত হৈ আছে, যিবিলাক ভগৱানৰ প্ৰিয় পাত্ৰ, তেওঁলোকৰ কাৰণে কিছুমান বস্তু একেই, সমান। নিন্দা, স্তুতি, প্ৰশংসা, গালি, এইবিলাক একেই। আপোনাক যদি কোনোবাই ঘূৰি ঘূৰি প্ৰশংসা কৰিছে, তাকো ক'বলগীয়া নাই। আৰু আপোনাক যদি কোনোবাই তীৰ্যক নিন্দা কৰিছে, তাতো আপোনাৰ ক'বলগীয়া নাই। কাৰণ আপুনি জানে যে মানুহে যেতিয়া মানুহক আপোনাক স্বাৰ্থত লাগিব, হোৱাই নহয় আপোনাক প্ৰশংসা কৰিব। যিদিনাখন স্বাৰ্থটো বিঘ্নিত হ'ব, সেইদিনাখন একেখন মুখেৰে আপোনাক নিন্দাও কৰিব। অসুবিধাটো একো নাই, মুখে এইখন যি মন যায় ক'ব পাৰে, ঈশ্বৰে দিছে এইটো শক্তি। গতিকে যিখন মুখেৰে কাৰোবাক প্ৰশংসাত উপচাই পেলাইছিল, সেইখন মুখেৰে তেওঁ গালি পাৰিবলৈ তেওঁ বেছি সময় নালাগে। ইয়াৰ মূলতে হ'ল স্বাৰ্থ। স্বাৰ্থত বিঘ্নিত হলে আপোনাক প্ৰশংসা কৰা মানুহজনে নিশ্চিতভাৱে আপোনাক আহি গালি পাৰিব। গতিকে যিজন ব্যক্তিয়ে আপোনাক প্ৰশংসাও কৰিব পাৰে, একেখন মুখেৰে গালিও পাৰিব পাৰে, নিন্দাও কৰিব পাৰে, সেই প্ৰশংসা আৰু গালিৰ মাজত কি পাৰ্থক্য থাকে? প্ৰশংসা মোৰ দ্বাৰা যদি ভাল কাম হৈছে, তেতিয়াহ'লে মোক প্ৰশংসা কৰিব নালাগে নহয়।
আজি মই যদি কৃষ্ণ কথা কৈ আপোনালোকক আনন্দিত কৰিব পাৰিছো তেতিয়াহ'লে তাৰ প্ৰশংসাৰ কাৰণে তাৰ কৃতিত্বৰ অধিকাৰী মই নহয়, তাৰ কৃতিত্বৰ অধিকাৰী মই নহয়, মোৰ ভিতৰত যিজন বহি আছে তেওঁ তাৰ অধিকাৰী। হৃদয়স্থিতি হৈ তুমি যেন কৰিব স্বামী ঋষিকে সকলো তুমি মোৰ হৃদয়স্থিতি হৈ বহি পেলাই তোমাৰ গুণখিনি যেনেকে বৰ্ণনা কৰাইছা মোৰ শ্ৰীমুখে বাছ সেইখিনি। গতিকে তাৰ কাৰণে আমি প্ৰশংসাৰ যোগ্য নহয়, প্ৰশংসা ভগৱান, তেওঁৰ গুণ তেওঁ প্ৰকাশ কৰাইছে আমাৰ মাধ্যমেৰে। আমাক হয়তো এইটো তেওঁ নিৰ্বাচন কৰি লৈছে, তাৰ কাৰণে মোৰ এটা কৃতিত্ব যথেষ্ট নাই। তাৰ কাৰণে কোনোবাই মোক প্ৰশংসা কৰিলে মই বেয়া নাপাওঁ, আৰু মোক যদি নিন্দাও কৰে তিৰ্যক মোৰ একো ক'ব লাগে নাই। আৰু তেনেকুৱা হানি অপমান নিন্দা অনেক ইতিমধ্যে সহ্য কৰিছো মই, মানুহে অনেক কথা কয়, অসুবিধা নাপাওঁ। প্ৰথমতে অলপমান আহিছিল মনলৈ, এতিয়াতো নাহে। পুতেও জন্মে কোনোবাই যদি তেনেকৈ নিন্দা কৰে হাঁহি উঠে যে কি কৈছে, মোক নকয় কি লাভ, মইতো কৰাই নাই এইটো, তেওঁ কৰাইছে। অৰ্থাৎ মই আগতে এই শব্দটো কৈছিলো যে জগতৰ কল্যাণৰ কাৰণে ভগৱানে কিছু ব্যক্তিক নিৰ্মাণ কৰে। এতিয়া সকলোৱেতো মোৰ নিচিনাকে ভাগৱত পাঠ কৰিলেও নহব, শ্ৰোতাওতো লাগিব, শুনিবলৈও লাগিব কোনোবা, আৰু শ্ৰোতা থাকিলেওতো নহব, তেওঁলোকেতো খাবও লাগিব, খাবৰ কাৰণে তেওঁলোকক অন্ন লাগিব, অন্ন উৎপাদনকাৰী কৃষকতো লাগিব জগতত। গতিকে ভগৱানে ভকতক পোষণ কৰিবৰ কাৰণে অন্ন নিৰ্মাণকাৰী কৃষকসকলক কৃষি কাৰ্যৰ কাৰণে নিৰ্বাচিত কৰি দিছে যে তোমালোকে এইটো কাম কৰা। কোনোবাই শিক্ষা প্ৰদান কৰিবৰ কাৰণে তেওঁ নিৰ্বাচন কৰিছে ভগৱানে, তেওঁলোক শিক্ষক হিচাপে নিৰ্বাচিত হৈছে। অৰ্থাৎ যাক যি কৰ্ম ভগৱানে প্ৰদান কৰিছে সেই কৰ্মৰ কাৰণে তেওঁ ভগৱানে বাছনি কৰি লৈছে। এই কথা নিশ্চিত ৰূপে আপোনালোকে জানিব। মূল কথাটো হৈছে কি, আমি ভাবো কি বুলি যে আমি যি কৰ্ম কৰিলো সেই কৰ্মৰ কাৰণে মই নিজেই প্ৰশংসাৰ পাত্ৰ, আৰু এই ধাৰণা যেতিয়ালৈকে আপোনাৰ মনত থাকিব তেতিয়ালৈকে আপুনি কেতিয়াও ঈশ্বৰ চিন্তাত নিমগ্ন হ'ব নোৱাৰে। সেইকাৰণে মনত ৰাখিব প্ৰভুসকল, যিজনে ভগৱানৰ চৰণত নিজক সমৰ্পিত কৰি হানি অপমান নিন্দা ইত্যাদি যদি কোনোবাই ত্যাগ কৰিব পাৰিছে মানে তেতিয়াহ'লে তেওঁ আটাইতকৈ শ্ৰেষ্ঠ ক্ষমাৱন্ত গুৰু, তেওঁৰ পৰাভৱ নাই কেতিয়াও। আচ্ছা, ঈশ্বৰৰ ওচৰত সমৰ্পিত ব্যক্তিসকলৰ কাৰণে ই কিন্তু সহজ। যেনে উদাহৰণ যুধিষ্ঠিৰ, অনেক নিন্দা, অনেক অপমান, অনেক ভৎসনা, অনেক ষড়যন্ত্ৰ তেওঁ সহ্য কৰিছে, যুধিষ্ঠিৰে সহ্য কৰিছে। যাৰ ফলত ভগৱান কৃষ্ণ স্বয়ং মানে হস্তিনাপুৰলৈ গৈ মানে এই দুৰ্যোধনক ক'বলগীয়া হৈছে যে শুনা দুৰ্যোধন, পৃথিৱীত আটাইতকৈ ডাঙৰ কথা কোনটো যে যিবিলাক ব্যক্তি অজাত শত্ৰু শব্দৰ অৰ্থ বুজিছে নহয়, যাৰ মনত শত্ৰু ভাৱনাৰ জন্মই নহয়, এনেকুৱা অজাত শত্ৰুক যদি কোনোবাই শত্ৰুতা কৰে, মইতো কাকো শত্ৰুতা নহবই, ধৰক কাৰো প্ৰতি মোৰ বেয়া মনোবৃত্তি নাই, সকলোকে ভগৱানে ভালে সদায় চিনাই কৰোঁ। এনেকুৱা অজাত শত্ৰু ব্যক্তি যাৰ মনত শত্ৰু ভাৱনাৰ জন্ম নহয়, এনেকুৱা ব্যক্তিক যদি কোনোবা শত্ৰুতা কৰে তেতিয়াহ'লে তেওঁৰ এনেকুৱা দুৰ্গতি হ'ব নহয়, তেওঁৰ বংশত কান্দিবৰ কাৰণে কোনো পৃথিৱীত যায় নাযায়, এনেকে বিধ্বংস হৈ যায় বুলি কৈছে সকলো। আৰু যিটো কাম কৌৰৱৰ ক্ষেত্ৰত হৈছে এনেকুৱাকে বিধ্বংস হৈ গ'ল তিল তিলকে যে তেওঁলোকৰ হৈ বংশত কোনোবাই কান্দিবলৈও কোনো বাকী নাই। পৰম্পৰাক্ৰমে 100 পুত্ৰ বিধ্বংস হৈ গ'ল, ধৃতৰাষ্ট্ৰৰ দৰে পৰম ক্ষমতাশালী ৰজা ক্ষমতাহীন হৈ গ'ল, গান্ধাৰীৰ দৰে পৰম পতিব্ৰতা নাৰী যাৰ শক্তি অত্যন্ত ইমান প্ৰবল আছিল সেই শক্তিৰ কোনো কাম নোহোৱা হৈ গ'ল, বিদুৰৰ দৰে মহামন্ত্ৰী যাৰ মহামন্ত্ৰী তেওঁ গুচি গ'ল সকলো পৰিত্যাগ কৰি, পিতামহ ভীষ্মৰ দৰে পৰম শক্তিশালী পুৰুষ সৰসজ্জাত পৰি থাকিল, কৃপাচাৰ্য দ্ৰোণাচাৰ্যৰ দৰে পৰম প্ৰভাৱী আৰু প্ৰতাপী ঋষিসকল তেওঁলোকৰ কোনো কাম নোহোৱা হৈ গ'ল। এয়া ঈশ্বৰৰ ইমান কৃপা। গতিকে আপুনি নিশ্চিন্ত থাকক প্ৰভুসকল আইসকল, আপুনি কাৰো অন্যায় কৰা নাই, আৰু আপোনাক যদি কোনোবা অন্যায় কৰিব আহিছে তেওঁ কিন্তু সাৰি যাব নোৱাৰে।
ঠিক আৰু আপুনি কাৰোবাক বহুতে আকৌ এইটো দুৰ্বলতা বুলি ভাবে যে মই তেওঁ ইমান অপমান কৰিছো তথাপি তেওঁ দেখোন মোক একো নকয় এইটো বহুতে কি বুলি ভাবে দুৰ্বলতা ভাবে একো নকয় হয়ে যায় না দুৰ্বলতা সজ্জনসকলৰ চৰিত্ৰ হ'ব আপুনি মোক অপমান কৰিছে মোৰ একো ক'বলগীয়া আপুনি মোক নিন্দা কৰিছে তাত মোৰ একো ক'বলগীয়া এনেধৰণে যদি নিন্দা সহি কোনোবাই তেতিয়াহ'লে তেওঁ সেইটোকে ক্ষমাৱন্ত পুৰুষ বুলি কয় ক্ষমা শব্দ বুলিছে ক্ষমা কাক বোলে ৰাম মোক মনে ধৰি যিটো তেজে লোভ কাম জানিবায়ো ধব বন্ধু ধৈৰ্য তাৰ নাম কোনোবাই যদি মোক মনত ধৰি পেলাই লোভ মোহ পৰিত্যাগ কৰিব পাৰিছে তেতিয়াহ'লে এইটোৱেই ধৈৰ্য ধৈৰ্য মানে লোভ মোহ পৰিত্যাগ কৰিব পৰাটোকে ধৈৰ্যশীল পুৰুষ লোভ এটা এনেকুৱা বস্তু ই জন্মৰ লগতে নাহে মোহ এনেকুৱা এটা শক্তি ই জন্মৰ লগতে কাৰ লগত নাহে লোভ মোহ কাম ক্ৰোধ মদ আৰু মাৎসৰ্য নামৰ এই ছটা শত্ৰু জন্মৰ লগতে কাৰো লগতে নাহে ই লাহে লাহে আহে আলহীৰ দৰে এদেও দুদেওকে আহে আৰু পিছত পাৰ্মানেণ্ট হৈ যায় মালিক হৈ যায় এতিয়া আপুনি লোভৰ মতে চলিব লাগিব আপুনি মোহৰ মতে চলিব লাগিব আপোনাৰ মতে তেওঁ নচলে লোভ লাগিছে মানে এইটো লাগেই আপোনাৰ লোভ লাগে এটা বস্তুৰ প্ৰতি মোহ জন্মিছে মানে এইটো মোহ আৰু আপুনি তাক নেৰে অহংকাৰটো লাগিয়ে থাকে গাত প্ৰত্যেকটো কথাতে আমাৰ অহংকাৰ আহে সেইকাৰণে প্ৰভুসকল ইয়াত কৈছে যে মোক মনত ধৰি পেলাই কোনোবাই যদি লোভ মোহ ত্যাগ কৰিব পাৰিছে এইটোকে ধৈৰ্য বুলিছে ৰাম স্বভাৱ পৰিমুত চিত্ত কৈলা স্থিৰ মায়া খজি নিলে জানকে মহাবীৰ স্বভাৱ পৰি স্বভাৱ মানে জীৱৰ স্বাভাৱিক স্বভাৱে এইবিলাক কোনবিলাক অস্থিৰ চঞ্চল চিত্তটোৱে জীৱৰ মূল স্বভাৱ জীৱবিলাকৰ চিত্তবিলাকৰ স্থিৰতা নাই মন বৰ অচঞ্চল এইটো জীৱৰ প্ৰধান চৰিত্ৰ ধৰ্ম আজি যদি ইয়াক কাইলৈ তাক মন এই মুহূৰ্ততে মোৰ মন কৰবালৈ গুচি যাব পাৰে তাক আপুনি ধৰি ৰাখিব গতিকে এই চঞ্চল মনক কোনোবাই যদি নিয়ন্ত্ৰিত কৰিব পাৰিছে তেতিয়াহ'লে তেওঁৱে কিন্তু মায়াক জয় কৰিব পাৰিব আৰু মায়াক জয় কৰিলে মানে তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ মহাবীৰ কাৰণ সকলোকে জয় কৰিব পাৰে মায়াক জয় কৰাটো ইমান সহজ কাৰণ মায়াৰ প্ৰৰোচনাক ব্ৰহ্মা আদি কৰি জীৱ-জন্তু আজিলৈকে কোনেও হাৰি যাব পাৰে এবাৰ ব্ৰহ্মাই মায়াৰ পৰবশত কৰি ব্ৰহ্মাৰ মনলৈ এটা ভাৱনাটো এনেকুৱা যে ময়ে কিজানি একমাত্ৰ পৃথিৱীৰ ব্ৰহ্মা আৰু দ্বিতীয়জন ব্ৰহ্মা নাই এই কথাটো নিশ্চিত হ'ব লাগিল নহ'লে তেওঁৰ অহংকাৰটো ফুটি নুঠে নহয় আৰু আছেই নেকি মোৰ নিচিনা ব্ৰহ্মাৰ কোনোবা ভগৱানে সৃষ্টি কৰিছে নেকি তথাপি তেওঁ বৈকুণ্ঠলৈকে ভগৱানক এই কথাটো নিশ্চিত কৰিবৰ কাৰণে ভগৱানৰ ওচৰলৈ আহি দেখিলে যে ভগৱন্তৰ বৈকুণ্ঠৰ দুৱাৰমুখতে এগৰাকী পৰশী গাভৰু বৰ ধুনীয়া তেওঁ খুব বিনাই বিনাই কান্দি আছে আৰু হাতেৰে অজস্ৰ সৰু সৰু বল সৰু ডাঙৰ এনেকুৱা বল কিছুমান খেলি আছে এনেকৈ হাতেৰে উমলি আছে আৰু তেওঁ কান্দিও আছে কিন্তু ব্ৰহ্মাই গৈ পেলাই তেওঁ সুধিলে হে দেৱী তোমাৰনো কি হৈছে ভগৱন্তৰ দুৱাৰমুখত আহি কান্দিছা ভগৱন্ত পুৰুষে সাক্ষাৎ কৰা নাই নেকি তোমাৰ কোৱাচোন দেৱী মই কিজানি তোমাৰ কিবা সহায় কৰিব পাৰোঁ মই ব্ৰহ্মা আহিছোঁ মোৰ নাম ব্ৰহ্মা
সৃষ্টিকৰ্তা তেতিয়া দেৱীয়ে কৈছে এই মহিলাগৰাকীয়ে যে হে ব্ৰহ্মাদেৱ মোৰ হাতত যে দেখিছা এই সৰু ডাঙৰ বলবিলাক ইয়াৰে এটা বল আজি কিছু সময় আগতে ভাঙি পৰি নষ্ট হৈ গ'ল সেই দুখতে মই কান্দি আছো ব্ৰহ্মা বোলে আৰে এইটোতো কি ইমান কান্দিবলগীয়া মই সৃষ্টিকৰ্তা ব্ৰহ্মা তেনেকুৱা 10টা বল তোমাক মই সাজি দিম এতিয়া কোৱা কেনেকুৱা ধৰণৰ বল লাগিব তাৰ কাৰণে কান্দিব নাপায় তেতিয়া সেই দেৱীগৰাকীয়ে ব্ৰহ্মাক কৈছিলে যে তুমি বাৰু ব্ৰহ্মা মই বুজি পালো কিন্তু মই কোনাটো সেইটো সোধা মোৰ পৰিচয়টো তুমি লোৱা কোৱাচোন তুমি কৈছে মই মায়া এই যে মোৰ হাতৰ পৰা এটা বল পৰি ভঙা বুলি কলো এখন ব্ৰহ্মাণ্ড বিনাশ হৈ গ'ল ঈশ্বৰৰ ইচ্ছা আৰু সেইখন ব্ৰহ্মাণ্ডত তোৰ নিচিনা কিমানটা ব্ৰহ্মা আজি মৰি থাকিল তাৰ হিচাপ নাই ব্ৰহ্মা বুলি ভাবে তাৰমানে আৰু ব্ৰহ্মা আছে বহুত মৰিল আজি প্ৰলয় বিনাশ হ'ল কৌটি কৌটি ব্ৰহ্মাণ্ড আছে ৰোম বিবৰম কৌটি কৌটি অন্ধ কৌটি কৌটি অন্ধ তাণ্ডৱ কৰো সমৰে মহাপুৰুষে লিখিছে ৰোম বিবৰম কৌটি কৌটি ভগৱানৰ প্ৰত্যেকডাল নোমৰ ঘূৰে ঘূৰে একোখনকে ব্ৰহ্মাণ্ড আছে ব্ৰহ্মা শুনিবা আৰু সেই ব্ৰহ্মাণ্ড সমূহত তোমাৰ নিচিনা কিমান ব্ৰহ্মা তাতে কি কি দায়িত্বত নিবৰ্তি আছে তাৰ কোনো হিচাপ নাই গতিকে হে বাছা মায়াই কৈছে হে বাছা তুমি এইবিলাক যি মনোবৃত্তিৰে আহিছা এই মনোবৃত্তি এটা পৰিত্যাগ কৰা আৰু তোৰ নিজৰ কামত ব্ৰহ্মা উভতিছে হয়তো মোৰ নিচিনা কিমান আপুনি জনাত যে কোটি কোটি ব্ৰহ্মাণ্ড আছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অনন্ত কোটি শব্দৰ অৰ্থ যাক আপুনি হিচাপ কৰিব নোৱাৰে অসীম অনন্ত কোটি ব্ৰহ্মাণ্ড এখন ব্ৰহ্মাণ্ড নহয় দুখন ব্ৰহ্মাণ্ড নহয় এটা কোটি কোটি ব্ৰহ্মাণ্ড যাৰ দ্বাৰা সৃষ্ট হয় কোটি কোটি ব্ৰহ্মাণ্ড যিজনে উচ্চাৰিত কৰে কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন মালিক তেওঁ মায়াৰ অধীশ্বৰ অৰ্থাৎ মায়াৰ তেওঁ স্বামী আৰু আমি মায়াৰ দাস মায়াৰ আবেষ্টনীত আমি আমাৰ জীৱন পৰিচালিত কৰিছো বহুতে ক'ব খোজে যে ভক্তি কৰক মায়াৰ পৰা হয় ঠিকেই কৈছে কিন্তু সেই ভক্তি কৰিবলৈ যাওঁতে আপুনি ইমান সহজে মায়াক আপুনি যে এৰিব ইমান সহজ আমৃত্যু পৰ্যন্ত মায়াই আপোনাক আবেষ্টনীত ৰাখে এইটো ঠিক যে মায়াক জয় কৰিবলৈ পাৰিব মায়াক টোটেলি আপুনি এৰি দিব নোৱাৰে মায়াৰ ওপৰত আপুনি অধিকাৰ সাব্যস্ত কৰিব পাৰিব যিদিনাখন আপুনি আৰু ভগৱান এক হৈ মিলি নাযাব সিদিনাখন আপোনাৰ ওচৰত মায়াৰো কেতিয়াও মানে গাবি নাই মানে জমৰো কোনো দায় নাথাকে কালৰো কোনো প্ৰভাৱ নাথাকে আপোনাৰ অৰ্থাৎ কাল মায়া মোক্ষ এই সমস্ত বিলাকৰ অধিকাৰ একমাত্ৰ ভগৱানৰ হাতত থাকে সিদিনাখনৰ পৰা আপোনাৰ এই সমস্ত দায়িত্ব ভগৱন্ত কৰি নিজে মুত চিত্ত দিয়া যিটো তেজিয়া হয় মায়া নিশ্চিন্তে প্ৰাণীৰ দ্ৰোহ কৰে বহুত দয়া হৰি বুদ্ধি সদায় সবাকো কৰে মান জানিবা উদ্ধৱ তাকে বোলে মহাদান যিজনে মায়াক ত্যাগ কৰিব পাৰিলে সমস্ত প্ৰাণীৰ প্ৰতি ভূতৰ প্ৰতি দয়া দৃষ্টি কৰিব পাৰে হৰি বুদ্ধি সবাকো মান কৰিব পাৰে ইয়াকে শ্ৰেষ্ঠ দান হয়
আমি মানে দান মানে কোনটো বুলি ভাবো কৰবাত কিবা মই দিছো মই ৰাণী অমুকত মই অমুক দিছো কৰবাত যদি মই এখন গেট বনাই দিছো আমাৰ ঘৰলৈ আলহী দুলহী যিমান আহিলে মই চবকে এবাৰ গেটখন দেখুৱাই লৈ এখন গেট দেখুৱাই লৈ আহোঁ মই দিয়া মানে সেইখন দিয়াৰ পিছতো সেইখনৰ প্ৰতি মোৰ ইমান টানটো থাকিল সেই দানত কেনেকৈ পৰিব দানটো তেনেকুৱা বস্তুৱে নহয় মানে কবিতাছে লিখিছে মাংগ উচিছে যো দেশ খুচিছে আৰু কাহিনা পিচিছে তেওঁকে খুজিবলৈ কৈছে যিজনে অন্তঃকৰণে আপোনাক দি দিয়াৰ কাকো নকয় অৰ্থাৎ দান এনেকুৱা যে সোঁহাতে দিলে বাওঁহাতে জানিব নালাগে মনত ৰাখিব প্ৰভু কলা দানৰ মহিমা যদি প্ৰাপ্তি কৰিব খুজিছে জীৱনত কাৰোবাক যদি কিবা দিয়ে কাকো নোকোৱাকে দিব কোনেও যদি নাজানে বিশেষকৈ ভগৱানৰ ওচৰলৈ যদি কিবা নিবেদন কৰে বোলে মোৰ নামটো চিঠিত উঠিল নে নাই ডাটা আছে মোৰ নামটো আলোচনীত উঠিল নে নাই মোৰ নামটো ডাঙৰকে লিখি থৈছে নাই নামঘৰত আমাৰ আপোনালোকে চাব যে আপুনি দিবলৈ কি কোন দিয়াৰ অধিকাৰ আপোনাৰ আছে জানো আপোনাৰ আছেই বা কি বা মোৰ আছে কি দিব কি দিব জানিব যদুৰাই ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সকলো সকলোতো তোমাৰে প্ৰভু মই নিমিত্ত মাত্ৰ যদি মোক অজস্ৰ পৰিমাণে ধন সম্পত্তি তুমি প্ৰদান কৰিছা এই সম্পত্তি তুমি মোক পৰিচালিত কৰিবলৈ দিছা আৰু যদি ভগৱানৰ নামত দিব লাগে দুখীয়া দৰিদ্ৰৰ কাৰণে দিব লাগে কাৰোবাক সহায়ৰ কাৰণে দিব লাগে সেই মানসিকতা তুমিয়ে দিছা আৰু মোৰ ভিতৰত তুমি থাকি তুমিয়ে দিছা ভগৱান মই দিয়া গতিকে মই দিয়াৰ এই অহংকাৰটো যাতে মোৰ মনলৈ কেতিয়াও নাহে সেইকাৰণে শ্ৰেষ্ঠ দান কোনটো প্ৰভুসকল ইয়াত দানৰ কথাটো কৈছে হৰি বুদ্ধিৰে সকলোকে সেৱা কৰিব পৰাটোহে শ্ৰেষ্ঠ দান আপোনাৰ ভিতৰত প্ৰত্যেকৰে ভিতৰত ঈশ্বৰ বিদ্যমান আছে স্বৰূপে হৰি সবে জয়চন গগনবিয়া আকাশখন যেনেকে আজি আপুনি কেইটামান ঘটত যদি পানী থৈ দিয়ে আকাশখন সেই ঘৰটোতে প্ৰত্যেকটো ঘৰতে আপুনি এখনকে আকাশ দেখিব আকাশ বাৰু ইমান নেকি আকাশটো এখনেই কিন্তু ঘৰতে প্ৰতি একোখনকে আকাশ দেখাব ঘট মানে শৰীৰ প্ৰত্যেকটো শৰীৰতে সেই আত্মা শক্তি পৰমাত্মাৰ পৰা অহা বিচ্ছুৰিত আত্মা শক্তি গতিকে আপোনাৰ ভিতৰতো যি আত্মশক্তি আছে তেওঁৰ ভিতৰতো আছে তেওঁৰ ভিতৰত অকল মানুহ বুলি নহয় নহয় পূৰ্বকল কুকুৰ শিয়াল গৰু ছাগলী গছ লতিকা তৰু তৃণ সকলোতে একে আত্মশক্তি বিদ্যমান এই সৎবুদ্ধিৰ দ্বাৰা আপুনি যদি তেওঁক মান কৰিব পাৰে তেলে এইটোৱে হ'ল জগতৰ শ্ৰেষ্ঠ দান অৰ্থাৎ ঈশ্বৰপুৰুষে কৈছে যে এইটো বেলেগে কোৱা নাই আকৌ কৈ আছে কাৰ আগত শ্ৰী উদ্ধৱ মহন্তৰ সন্মুখত এই কথা বৰ্ণনা কৰিছে ৰাম মুত চিত্ত দিয়া তেজি ভোগয় ভিলাখ জানা তাৰে নাম মহাতপয় বিনাশ ও সমস্ত জগত যিটো দেখে হৰিময় তাৰে নাম সত্য সখী জানিবা জানিবা নিশ্চয় হে সখী হে উদ্ধৱ মোক চিত্ত দি পেলাই যদি কোনোবাই ভোগ অভিলাষ পৰিত্যাগ কৰিব পাৰিছে তেতিয়াহ'লে এইটোৱেই জগতৰ শ্ৰেষ্ঠ তপস্যা আমি তপস্যা মানে এনেকৈ অৰণ্যত গৈ বহি ধ্যান কৰি তপস্যা ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰি দি পেলাই যদি আপোনাৰ ভোগ অভিলাষ ভোগৰ প্ৰতি যদি ইচ্ছা ভোগৰ ইচ্ছাটো এইকাৰণে বাদ দিবলৈ গৈছে প্ৰভুসকল আপুনি ভোগবাদী হ'ব নোৱাৰে আপুনি ভক্তিবাদী হওক ভোগ কৰিলে ভোগতে ৰোগ প্ৰভুসকল আজিকালি মানুহ এইবিলাকে প্ৰায় মানুহকে দেখা যায় যে সৰ্বশ্ৰেষ্ঠ চিন্তাটো হ'ল কি আমি খাব লাগে বাছ ৰাতিপুৱা শুই উঠাৰ পৰা যেতিয়ালৈকে নুশুওঁ তেতিয়ালৈকে কিবা নহয় কিবা খাব লাগে মই এনেকুৱা মানুহ দেখিলো টোপনিৰ পৰা সাৰ পাই উঠিও কিবা খায় মই আচৰিত পালোঁ
কঁঠাল এটা ভাঙি থৈ দিলে গোটেই ৰাতিটো উঠি উঠি পোহৰো হ'ল কঁঠালৈকে মোৰ চকুৰ আগত দেখিছো একেলগে শুই আছো উঠিছে কঁঠাল খাইছে আকৌ শুইছে উঠিছে আকৌ শুইছে পোহৰ হৈছে কঁঠাল কি ধন্য হে জীৱন ঠিকে মানে কি ভোক মানুহৰ মনলে অকল খাদ্য বুলি নহয় ইন্দ্ৰিয়সমূহক পৰিতৃপ্ত কৰিবৰ কাৰণে যিটো বাঞ্ছা বাসনা এইটোকো ভোগে বোলে ভাল পিন্ধিবলৈ লাগে এতিয়া ইমান গৰম লাগিছে ফেন লাগে এচি লাগে এইবোৰ ভোগ আছে চব সুবিধাবিলাক চব লাগে একো মোক নালাগে নাথাকে চব লাগে যদি কোনোবাই এইবিলাকৰ প্ৰতি নিজৰ মনোবৃত্তিক অতৰাই পেলাব পাৰিছে তেতিয়াহ'লে তেওঁ এইটোৱেই হ'ল তেওঁই হ'ল শ্ৰেষ্ঠ তপস্যা কৰা ব্যক্তি এইটোকে মহাতপ বোলে আৰু সমস্ত জগতে যিজন হৰিময় দেখিলে সকলোতে ঈশ্বৰ আছে এই কথাটো যিজনে জানিলে এইটোকে কি বোলে সত্য বোলে ই জগত হৰিকে কেৱলে সঁচা মাত্ৰ ৰাম 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 কান্ত বিনে মিছা যত দে শুনা হৰি কেৱল সঁচাটো বাকী চব মিছা আপুনি ভাবে নেকি যে এইবোৰ আপুনি মই যিবোৰ দেখি আছো জগতৰ আনকি মোৰ এই শৰীৰটো মিছা এদিন ইও মোক ঠগাব হয়নে এদিন ইও মোক এৰি দিব গতিকে এই শৰীৰটো মিছা এই ঘৰ দুৱাৰ সম্পত্তি চব এৰি থৈ এদিন আমি গুচি যাব পৰম ধামলৈ হয়নে সংগে একো ৰখিও নালাগে মানুহগৰাকীয়ে কান্দিছে স্বামী ঢুকাওঁতে যে মানুহজনে গোটেই জীৱন বৰ কষ্ট কৰি ঘৰটো সাজিলে গতিকে অকণমান সময় থাকিবলৈ থাকক দিয়ক কিন্তু মানুহে কি বুলি কৈছে যে আই এইবোৰ আৰু মিছা মায়া ৰাখি লাভ নাই এইটোত আৰু একোৱেই নাই এই শৰীৰটোত আৰু একো নাই আপুনি একো নাপায় নে আগৰ নিচিনাকে উঠি বহিব নে আগৰ নিচিনাকে মাতবোৰ কৰিব নে আগৰ নিচিনাকে আপোনাক গালি পাৰিব একো নকৰে আপুনি এতিয়া তেওঁৰ ওপৰত যি অত্যাচাৰ কৰিলে তেওঁ মাত মাতিবলৈ একো নাই শ্ৰদ্ধা কৰিলেও তেওঁ ক'বলগীয়া নাই বেয়া কৰিলেও তেওঁ ইমান নিৰ্বিকাৰ হৈ গ'ল কাৰণ তেওঁৰ ভিতৰত যিজন আছিলে তেওঁ ইতিমধ্যে গুচি গৈছে এতিয়া কেৱল শৰীৰ ৰূপী হেলটো মাত্ৰ ইয়াত পৰি আছে গতিকে তেওঁ এই ঘৰ বনাইছিল নে নাই এই অনুভৱ তেওঁৰ এতিয়া নাই তেওঁ মানুহে কৈছে কি বুলি যে ঘৰটো বেয়া হৈ যাব তেওঁ বাহিৰলৈ উলিয়াই চোতাললৈ বাৰান্দাত নালাগে চোতাললৈ লৈ আৰু চোতালতো বেছি সময় ৰাখিব নালাগে আৰু ব্যৱস্থা কৰি দিব লাগে সোনকালে যিমান পৰা যায় সোনকালে তেনে কিয় যে এই শৰীৰটোকে আজি যদি জীৱন্ত অৱস্থাত এজন মানুহ কোনোবাই এনেকুৱা কাম কৰিব পাৰিব জানো নোৱাৰে নহয় কিন্তু কৰে কিয় একো নাই মিছাতে কান্দি কাটিও লাভ নাই বিদায় দিয়ক চবে অন্তৰৰে বিদায় দিয়ক এইটো নিয়ম যেতিয়া মানুহৰ মৃত্যু ঘটে অন্তঃকৰণে তেওঁক বিদায় দিব লাগে তুমি যোৱা আৰু পৰম ধামলৈ গুচি যোৱা আমাৰ নিচিনা মায়া মোহত তুমি আবদ্ধ থাকিব নালাগে আমি সপৰিবাৰে তোমাক সন্মানে বিদায় দিলো যিহেতু তুমি গলাই গৈছি তুমি নিজৰ স্থানত গৈ পৰম শান্তিৰে থাকা তুমি বিদায় দিবা গতিকে এইটো কৈছে যে এইটোৱে হ'ল পৰম সত্য যে ঈশ্বৰ সঁচা বাকী চব সঁচা হে ৰাম তাকে বোলে ৰাম জানি যিটো জনে তেজে কৰ্ম ফল তাকে সেবুলয় শৌচ জানা মহাবল আমি যিটো শুদ্ধিতাৰ ক্ষেত্ৰত লাগি থাকো শৌচ শুদ্ধিতা শুদ্ধ কৰিব লাগে প্ৰায়শ্চিত্ত কৰিব লাগে এজন ব্যক্তি যদি অপৰাধ কৰিছে তেওঁক শুদ্ধি কৰিব লাগে কেনেকে শুদ্ধি কৰিব আমাৰ বিভিন্ন ব্যৱস্থা আছে অপবিত্ৰ পবিত্ৰ বা সর্ব অবস্থান গত বিবাহ কৈছে না যে কুন্দরে কাক্ষ স্মরে বাহ্য অভ্যন্তরম সুচির ভাবে কৈছে যে
অপবিত্ৰই হওক বা পবিত্ৰই হওক, সমস্ত অৱস্থা আছে বা নাই কথা নাই। আপুনি এজন ব্যক্তিক শুদ্ধ কৰিবৰ কাৰণে, তেওঁ মানে শুদ্ধিতা আনিবৰ কাৰণে আপুনি কোনো বাহ্যিক একো ব্যৱস্থাৰ দ্বাৰা তেওঁ শুদ্ধি কৰিব আপুনি নোৱাৰে। শুদ্ধি কেতিয়া হ'ব? এজন ব্যক্তিয়ে তেওঁ কৰা কৰ্মৰ ফল তেওঁ যিদিনাখন বিচৰা বাদ দিব, সিদিনাখনৰ পৰা তেওঁ কৰ্মৰ ফল নিবিচাৰিলে তেওঁ শুদ্ধি হ'বলৈ আৰম্ভ কৰিলে। কিন্তু আমি কৰ্মৰ ফল কেনেকে নিবিচাৰা পাৰিম নহয়। লাওৰ গুটিটো মাটিত দিলো, ভালকে মাটিয়ে লাওৰ গুটিটো পাইছেনে নাই আপোনাৰ মনলৈ একদম ছবিখন ভাহি উঠিব। লাওডাল কেনেকে বগাব, তাত লমালমে কেনেকে লাও লাগিব, কাক কাক দিব, বিক্ৰী কৰিব নে খাব, এক ছেকেণ্ডত সেইবোৰ ভাৱনা আহিয়ে গ'ল। মানে লাওৱে গুটিয়ে লগে লগা নাই এতিয়া, পানী আৰু মাটি আৰু লাওৰ গুটি। হ'ব, আমাৰ কৰ্মফল নাই, আমি এইবোৰ বাদ দিছো না, তুমি এনে মুখেৰে কোৱা কথা। বাস্তৱিকতাটো বৰ বেলেগ জটিলতা আছে। গতিকে ইয়াত কৈছে যে সেইজন মহাবলশালী পুৰুষ, তেওঁ শুদ্ধি পুৰুষ, যিজনে কৰ্মফল কৰিছে। কৰ্মেন্যবাধিকাৰস্তে মা ফলেষু কদাচন। গীতাত কৈছে ঈশ্বৰ যে তুমি কৰ্ম কৰাটো তোমাৰ দায়িত্ব, কৰ্তব্য, কিন্তু ফল বিচৰাটো তোমাৰ কাম নহয়। ফল দিয়াটো তোমাৰ। অৰ্জুনে ফলে বিচাৰিব লাগে। মই যুদ্ধ কৰিলে, মই এইবিলাকক মাৰিম, মাৰাৰ লগে লগে মানে বহুতবিলাক মানুহ মৰিব, পত্নীবিলাক বিধৱা হ'ব, বিধৱা হ'লে তেওঁলোকৰ চব পুৰুষবিলাক মৃত্যু হ'লে এই বিধৱা নাৰীবিলাক বেভিচাৰ হ'ব, বৰ্ণ সংকৰ সন্তানৰ জন্ম হ'ব, হ'লে সমাজত বিষক্ৰিয়া আৰম্ভ হ'ব, হেন তেন তেন অনেক কথা। সেইকাৰণে কৈছিলে যে তুমি এইবিলাক নামাৰিবা, কৰ্মটো কৰাচোন, মই তোমাক কৰিবলৈ কৈছো, ফলটো কি দিব লাগে মই দিম। তুমি ফললৈ কিয় গুচি গলা? ফল দিওঁতা তুমি নেকি? ফল দিওঁতা মই? কাম কৰোঁতাহে তুমি। তোমাক মই কৰিবলৈ কৈছো, তুমি কৰা। হীৰা ঈশ্বৰ জ্ঞান অপজিতু দেই উপদেশ, তাকে সে দক্ষিণা বোলে নাহি কে সন্দেহ। আপুনি হৰি বুদ্ধি সকলোকে মান কৰিছে, ইয়াৰ আগত কৈ গৈছে এইটো দান বোলে। কিন্তু দানৰ লগত দক্ষিণা অৱশ্য ভাবি, অকল দান দিলে নহব, দক্ষিণাও দিব। দানৰ লগত দক্ষিণাটো সংযুক্ত হৈছে। আপুনি সকলোকে হৰি বুদ্ধি সেৱা কৰিছে, দক্ষিণা হৰিয়ে যে সঁচা এই উপদেশটো আপুনি দিব লাগিব। অৰ্থাৎ কৃষ্ণৰ লীলা, কৃষ্ণৰ গুণ বৰ্ণনা কৰি আপুনি আপোনাৰ জীৱনত কাৰোবাক হলেও এষাৰি উপদেশ আপোনাৰ জীৱনত আপুনি দিব লাগিব। ভগৱান কৃষ্ণৰ শ্ৰেষ্ঠত্বক দেখুৱাবৰ কাৰণে, ভগৱান কৃষ্ণৰ লীলাসমূহৰ মহিমাক প্ৰকাশ কৰিবৰ নিমিত্তে ভগৱন্ত পুৰুষ যে জগতৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ, এই কথাটো প্ৰতীয়মান নিয়মৰ কাৰণে আপোনাৰ জীৱনত আপুনি কাৰোবাক হলেও উপদেশ দিব। নিজৰ ল'ৰাক হলেও দিব লাগিব, ছোৱালীক হলেও দিব লাগিব, পত্নীক হলেও দিব লাগিব, আৰু যদি আমাৰ সামূহিকভাৱে দিব পাৰে আৰু ভাল। এইটো দক্ষিণা, ইয়াত কোনো সন্দেহ নাই। ৰাম মত চিত্ত দিয়া যিটো কৰে কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলৈ মৰ্ম। মোক চিত্ত দি যিজনে সমস্ত কৰ্ম সাধন কৰিলে, এটি শ্ৰেষ্ঠ যজ্ঞ। আপুনি আৰু সুকীয়াকে যজ্ঞ কৰিবলৈ নাই, কৰিব পাৰে, মই নালাগে বুলিও নকওঁ। কোনোবাই যদি সঠিক ৰূপত যজ্ঞ সাধন কৰিছে তেওঁ কৰিব পাৰে, আমি নকওঁ। আমি ইমান সত্ৰপন্থী নহয় যে আপুনি কৰিব নালাগে বুলি ক'বৰ কাৰণে আমাৰ অধিকাৰ নাই। মানুহে যাৰ যেনেকে মন ঈশ্বৰক তেনেকে বুজিব। ভাৰতবৰ্ষত এইটো স্বাধীনতা সনাতন ধৰ্ম সকলোকে দিছে। যাৰ যেনেকুৱা ইচ্ছা তেনেকুৱাকে ভগৱানক তেওঁলোকে বুজিব। তাই আস্থাৰ প্ৰতি অৱজ্ঞা কৰাটো সনাতন পৰম্পৰা এতিয়াও দেখুওৱা। মই যিটো মাৰ্গত আছো এইটোৱে সৰ্বশ্ৰেষ্ঠ, আপোনালোকে যিটোত আছে সেইটো ভুল, এনেকুৱা কথা কোৱাৰ নৈতিক অধিকাৰ আমাৰ পৰম্পৰাত নাই। আমাৰ দেখা যায় ভাগৱতৰ আসনত বহি বহুতে ক'ব খোজে
যে আপোনালোকে মূৰ্খামি কৰি আছে, আপোনালোকে অজ্ঞানৰ নিচিনা কাম কৰি আছে, হেন কৰি আছে, তেন কৰি আছে, আপোনালোকে মই যিটো কৈ যাম সেইটো ৰাস্তাত না। আমাৰ দৃষ্টিত কিন্তু এইটো শুদ্ধ কথা কেতিয়া। কাৰণ আস্থা অনুযায়ী মানুহে ভগৱানক ভজনা কৰিব। যাৰ য'ত আস্থা, যাৰ য'ত যি পৰম্পৰা, গুৰু অনুযায়ী যিসকলে যাক গুৰু মান্যতা দিছে, গুৰুৱে যি ধৰণে দেখুৱাইছে নিশ্চয় চলিব। কাৰণ বাধা দিবলগীয়া একো নাই। আৰু কোনে জানে কোনে কি ৰাস্তাৰে কোনে কাক পাই আছে, কোনেওতো নাজানে ফলশ্ৰুতিটো। এইটো ঠিক যে ভাগৱত শাস্ত্ৰই দেখুওৱা এটা মহাদেৱ তাত ঈশ্বৰ কৃষ্ণকে সৰ্বশ্ৰেষ্ঠ ভজন্য দেৱ হিচাপে দেখুৱাইছে। তেওঁৰ নামখিনি জগতৰ সৰ্বশ্ৰেষ্ঠ বস্তু হিচাপে ভগৱতৰ কাৰণে অৰ্পণ কৰিছে। তাকে বোলে ভাগ্য যিটো জানিলে আমাক শুনা প্ৰাণ সুখীয়াবে লাভ বোলে যাক। তাকে বোলে ভাগ্য যিটো জানিলে আমাক। আপুনি মহাভাগ্যৱান যদি কৃষ্ণক জানিছে, ভগৱানক যদি জানিছে। আমাৰ এনেকুৱা বহুত ব্যক্তি পৃথিৱীত আছে যি ভগৱানক নাজানে, নাজানে ভগৱান সম্পৰ্কে কি একো বুজি। ভগৱানক যে বুজিব লাগে, ভগৱানৰ ওচৰত যে সমৰ্পিত হৈ থাকিব লাগে, এই ধাৰণা তেওঁলোকৰ কেতিয়াও নাই। কিহৰ কাৰণে নাই? যে তেওঁলোকৰ জীৱনত সৎগুৰু বা সামৰ্থ্যবোৰ তেওঁলোকে জীৱনত নলয়। গুৰুৱেহে আপোনাক দেখুৱাওক ৰাস্তাত। গুৰুৱে যদি নেদেখুৱায় তেতিয়াহ'লে আপুনি ক'ত পাব? গতিকে গুৰুৰ প্ৰতি সশ্ৰদ্ধ ভক্তি শ্ৰদ্ধা ৰাখি গুৰুৱে দেখুৱাই দিয়া মাৰ্গত চলিব। আৰু প্ৰভুসকল, গুৰু সৰ্বশ্ৰেষ্ঠ বস্তু জীৱনত। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, এইবুলি নাজানে। গুৰুৱে কেতিয়াও নকয় যে মই সাক্ষাৎ ব্ৰহ্ম, মোকেতো আমি ভগৱান বুলি নাজানো। গুৰুৱে কেতিয়াও নকয়। কিন্তু শিষ্যৰ কৰ্তব্য, শিষ্যই গুৰুক সৰ্বশ্ৰেষ্ঠ বুলি মানিব লাগে। সাক্ষাৎ পৰম ব্ৰহ্ম বুলি গুৰুক মনাটো শিষ্যসকলৰ পৰম কৰ্তব্য। গুৰু কেতিয়াও নাভাবে, গুৰুটো দাস কৰি গ'ল ভগৱান। কিন্তু শিষ্যসকলে ভাবিবই লাগিব, এইটো তেওঁলোকৰ দায়িত্ব। হে ৰাম ভৈব্যক্ষয় হয় কৰ্ম ধৰ্ম মায়াময় শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় পুত্ৰ ধন জন লাভ সকলে অসাৰ এতেকে উত্তম লাভ ভকতি আমাৰ। লাভ মানে কি? এই মায়াময় যিবিলাক কৰ্ম ধৰ্ম এইবিলাক ক্ষয় হয়, এইবিলাক বিনাশ হৈ যায়। কিন্তু আপোনাৰ জীৱনত যিখিনি ভক্তি আপুনি অৰ্জন কৰিছে সেইখিনি কিন্তু অবিনাশী, কোনো কাৰণত ই ক্ষয় নহয়। বৰং এই ভক্তিখিনি যদি আপুনি বিস্তাৰিত কৰিব খুজিছে তেতিয়াহ'লে ই দিনে দিনে বাঢ়ি যাব, ই কমি নাযায়। চোৰে চুৰ কৰিব নোৱাৰে, নিম বুলি লৈ যাব নোৱাৰে। আপোনাৰ ভিতৰত যি পাত্ৰত ভক্তি মজুদ হৈছে সেইখিনি আপোনাৰ নিজস্ব বস্তু। ভগৱানে সেইখিনিয়ে চাব আপোনাৰ কিমান মজুদ হৈছে। আপুনি জগতত আহি পেলাই কিমান ধন উপাৰ্জন কৰিলে, কিমান ল'ৰা ছোৱালী জন্ম দিলে, কিমান প্ৰতিপত্তি কৰিলে, কিমান মাটি সম্পত্তি কৰিলে, আপোনাৰ যশস্যা শ্ৰী বৃদ্ধি কিমান হ'লেতো ভগৱানৰ দৃষ্টিত নহয়। কাৰণ ভগৱানে জানে এইটো শৰীৰৰ কৰ্ম, শৰীৰে কৰিছে যি কৰিব লাগে। আৰু শৰীৰে যিদিনাখন শৰীৰটোৰ পৰা গুচি আহিম সেইবিলাক আৰু শৰীৰে বিচাৰো নহয়, জোৰে বস্তুটো কৰি থাকিব। কিন্তু যিখিনি পাৰমাৰ্থিক বিত্ত নাম বস্তু ভক্তিৰ দ্বাৰা তেওঁ অৰ্জন কৰিলে সেইখিনি কিন্তু তেওঁৰ সম্পত্তি স্বৰূপে ভগৱানৰ ওচৰত তেওঁ ইচ্ছা আপোনাৰ। আপুনি কেনেকে কোনটো বিষয়ত আপুনি কেনেকে নিজক ৰুচি সম্পন্ন কৰি ৰাখিব প্ৰভু। আপোনাক নাম বিত্ত লাগিব নে বিষয় বিত্তৰ প্ৰয়োজন আছে, সিদ্ধান্ত আপোনাৰ। সমস্ত ভূততে আছো মই মহেশ্বৰ, জানিয়া সবাকো কৃপা কৰে যিটো নৰ।
ৰাম তাকে খেবুলয় সখী পৰম ভূষণ মোৰ গুণ নামে জানিবা মহাধন মোৰ গুণ নামে হ'ল পৰম ধন এইখিনি আপুনি ভগৱানৰ পৰা গুৰুৰ মাধ্যমেৰে যিখিনি নাম আপোনাৰ জীৱনত প্ৰাপ্তি হয় সেইখিনি আপুনি কেনেকে ধৰণে তাক সঞ্চিত কৰি ৰাখিব কেনেকে তাক বিস্তৃত কৰিব এইটো আপোনাৰ কথা এখন আশ্ৰমত গুৰুৰ ওচৰলৈকে হেনো দুজন শিষ্য গ'লে শিষ্য দুজনে ক'লে যে হে গুৰুদেৱ আমি সমস্ত পৰিত্যাগ কৰি তোমাৰ ওচৰলৈকে আহিছো আমি গোটেই জীৱন তোমাৰ সেৱাত প্ৰৱৃত্তি থাকিব খোজো গতিকে তুমি আমাক নাম বস্তু দি কৃপা কৰা গুৰুৱে বোলে ঠিক আছে হ'ব বাৰু কিন্তু মই এতিয়া তীৰ্থ ভ্ৰমণলৈ যাবলৈ বাৰু তোমাৰ আহিলা যেতিয়া ভালে হ'ল মোৰ আশ্ৰমতে থকা আৰু মই তীৰ্থ ভ্ৰমণ কৰি যেতিয়া আহিম তেতিয়া মই তোমাকক যি দিব লাগে নাম বস্তু এই বুলি দুজন শিষ্যকে তেওঁ এই এমুঠি এমুঠি এই বুট মানে চানা যিটো এই বুট এমুঠি এমুঠি দিলে এজনক কৈছে এমুঠি বুট দি কৈছে যে এইখিনি মূল ধন তোমালোকৰ মই যেতিয়ালৈকে তীৰ্থ ভ্ৰমণ কৰি নাহো ইয়াক বিনষ্ট হবলৈ নিদিবা সংৰক্ষণ কৰি ৰাখা এজন শিষ্যই গুৰুৰ আজ্ঞা ৰাখি এটা মাটিৰ পাত্ৰ আনি ভালকে বুট মুঠি তাতে থৈ ঢাকনি এখনেৰে ঢাকি ধুনীয়াকে তুলি থৈ দিব কাৰণ গুৰু যেতিয়া আহিব বিচাৰিব এইখিনি নষ্ট যাতে নহয় আৰু এজনে কি কৰিলে তেওঁ এটা কৰিলে গুৰু যথাসময়ত আহিলে 5 বছৰৰ মূৰত গুৰু আহিব তীৰ্থ ভ্ৰমণ কৰি আগতো খোজকাঢ়ি ভ্ৰমণ কৰিছে আমাৰ গুৰুজনে 12 বছৰ তাত তীৰ্থ ভ্ৰমণ কৰিছে 5 বছৰৰ মূৰত যেতিয়া গুৰু আহি ওলাইছে আশ্ৰমত দুজন শিষ্য আহিছে আৰু এজন শিষ্যই সেই মাটিৰ পাত্ৰটো লৈ আহিছে গুৰু আহাৰ লগে লগে দিব লাগিব যে গুৰুদেৱ আপুনি দিয়া এই সম্পত্তিখিনি মই ইয়াত সংৰক্ষিত কৰি ৰাখিছো যেতিয়া তেনেকে ক'লে তেতিয়া গুৰুৱে যেতিয়া ঢাকনিখন খুলি চালে দেখিলে যে তাত মানে এই বুটখিনি কি হৈ গৈছে 5 বছৰ সেইখিনি বুট হৈ থাকিল এইখিনি একদম চাই গুৰি হৈ গৈছে হালি দিলে তাত বুট একোৱে নাই গুৰি হৈ আৰু দ্বিতীয়জনে আহি পেলাই এমুঠি বুট একদম ফ্ৰেছ বুট এমুঠি বোলে আপুনি যে বুট এমুঠি দিছিলে এই মুঠি আপোনাৰ মূল ধন মই আপোনাক চমজাইছো আৰু ইয়াৰ যিখিনি ফুটে মূলে এইখিনি এই বুলি কয় বস্তাৰ বুট ৰেডি কৰি এইটো কেনেকে সম্ভৱ হ'ল কৈছে যে এই বুটখিনি আপুনি যেতিয়া কৈছিলে যে সংৰক্ষণ কৰি ৰাখিব লাগে ইটো এটা বিষয় বস্তুহে সামগ্ৰীহে জগতত ইটো আৰু এনেকে সংৰক্ষণ হৈ নাথাকে ই বিনাশ হৈ যাব ই বিনাশী বস্তু সেইকাৰণে আপুনি বাৰু কেতিয়া উভতি আহে সেইকাৰণে মই কি কৰিলো আশ্ৰমৰে এডোখৰ উৰ্বৰ স্থানত সি আপুনি দিয়া বুটমুঠি মাটিত সিঁচি দিলো সেই বুটখিনিৰ পৰা ইমান হ'ল সেইখিনি আৰু পিছৰ পৰা সিঁচিলো এনেকুৱা কৰোঁতে এইবিলাক বুট ইমান প্ৰতি বছৰে এইটোৰ পিছত সেইটোকে কৰি তেতিয়া গুৰুজনাই ক'লে যে মই তোমাক এতিয়া নাম বস্তু দিম তুমি আজি এইজনে ক'লে যে গুৰুদেৱ মোক বোলে তুমি আৰু কিছুদিন অপেক্ষা কৰিব তোমাক মই নাম বস্তু তাৰমানে গুৰুসকলে শিষ্যসকলক যি বীজ নাম দিয়ে তাক বীজ নাম দিয়ে বীজটো কিহৰ কাৰণে বৃদ্ধিৰ কাৰণে বীজ খাবৰ কাৰণে নষ্ট কৰিবলৈ নহয় যদি গুৰুৰ পৰা প্ৰাপ্ত বীজ নামক আপুনি যদি বিস্তাৰিত কৰিব পাৰে তেতিয়াহ'লেহে গুৰুৱে আপোনাক নাম দিয়াৰ সামৰ্থ্য মানে সাৰ্থক হ'ব আৰু আপুনি বোলে নাম দিছে আৰু গুৰুৰ নামৰ ফালে নাম আছে আপোনাৰ ফালে আপুনি যে গুৰুৰ ফালে গুৰু আছে
নামত আৰু পন্থী লৈ থাকিলে কি হ'ব? নামত আপুনি বেদ ধাৰণ কৰি থাকিলে কি হ'ব? গুৰুৰ আজ্ঞা পালিত হৈছে নে নাই? পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ। সেইকাৰণে মন কৰিব যে সেইজন ব্যক্তিকহে নাম বস্তু গুৰু সিদ্ধান্ত ল'লে যে যিজনে সেই নামক দৃষ্টিত আৰু পৰিৱৰ্তিত কৰিব। সেইকাৰণে কৈছে যে এইবিলাক পৰম ক্ষয় বস্তু, কিন্তু শ্ৰৱণ কীৰ্তন ঈশ্বৰ গুণাত ই পৰম অক্ষৰ, ই বিনাশ নহয়। এই অবিনাশী নাম বস্তু আপুনি আপোনাৰ জীৱনত প্ৰাপ্তি হ'ল, তাক বৃদ্ধি কৰিলে সেইটো আপোনাৰ কাৰণে মহালাভ। হে ৰাম পুত্ৰ ধন জন লাভ সকলে অসাৰ, এতেকে উত্তম লাভ ভকতি আমাৰ পুত্ৰ ধন জন এইবিলাক সকলো অসাৰ। মহাপুৰুষ গুৰুজনাৰ যেতিয়া পুত্ৰ বুজিছিল তেতিয়া গুৰুজনাক আটাসকলে খবৰ দিছিল যে তোমাৰ পুত্ৰ বুজিছে। গুৰুজনাকো বহুত আনন্দ কৰিব পাৰিলেহেঁতেন, মোৰ পুত্ৰ, কিন্তু গুৰুজনে আনন্দ কৰা দেখা নগ'ল। গুৰুজনে কি কৰিলে, তাত মৈলাম উলিয়াই ললে আৰু তেওঁ লিখিলে, অথিৰ ধন জন জীবন যৌৱন, অথিৰ এহু সংসাৰ, পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবো কাহেৰি সাৰ, প্ৰাণ ৰাখো পাৱে পৰি হৰি, কৰমু কাতৰি, প্ৰাণ ৰাখো বিমূঢ়। হে ভগৱান, তুমিতো মোক দিলাই বাৰু এইবিলাক পুত্ৰ, কিমান সাপ। মহাপুৰুষে ভাগৱতত প্ৰায় লিখিছে যে পুত্ৰ, ভাৰ্যা, ধন এইবিলাক অসাৰ। আচ্ছা, এই বুলি কোৱাৰ পিছতো আমি বাৰু মানিছো নেকি? বিয়া পাতিছে, ল'ৰা ছোৱালী জন্ম দিছে, ধন সম্পত্তি উপাৰ্জন কৰিছো, বেংকত কেনেকে জমাব লাগে কৰিছো, মাটি কেনেকে বঢ়াব লাগে বঢ়াইছো, খেতি কেনেকে কৰিব লাগে চবটো কৰিছো আমি। আচলতে কি গুৰুজনে এনেকে কোৱা নাই কথাটো যে আপোনালোকে এইবোৰ ল'ৰা ছোৱালী জন্ম দিলে বাদ দি দিব পাৰে, এনেকে কোৱা নাই। ধন আপুনি উপাৰ্জন কৰিছে এতিয়া পেলাই দিয়ক, একো প্ৰয়োজন নাই, এনেকুৱা কথা গুৰুজনে কোৱা নাই। আপুনি উপাৰ্জন কৰা ধনৰ দ্বাৰা যাতে অপকৰ্ম সাধিত নহয়, আপুনি উপাৰ্জন কৰা ধন যাতে জগতত সঠিক কামত প্ৰয়োগ হৈছে এইটো নিশ্চিত। তেতিয়া জানিব যে আপুনি উপাৰ্জন কৰা ধৰ্ম সাৰ হয়, অসাৰ নহয়। পুত্ৰ সন্তান জন্ম দিছে, জগতৰ অসৎ সকলোৰে অকল্যাণ সাধি ফুৰে, টকাক মানুহে দেখিলে গালি পাৰে, কোন বাপেকৰ পুতেক, কোন মাকে জন্ম হৈছে, অমংগলীয়া অঘাইতন। আৰু আপোনাকো ক'ব দেখিলে, এই আপোনাৰ ল'ৰা জন্ম দিছে, বৰ এইবিলাক চম্ভালিব আপোনালোকে, কি এনেকে ল'ৰা ছোৱালী জন্ম দিবলৈ এইবিলাক মানুহৰ অশান্তি কৰিবলৈ, অলপ চম্ভালিব, নহ'লে আমি ব্যৱস্থা লম। তেতিয়া আপোনাৰ মনলৈ এটা ভাৱনা আহিব সেইদিনাখন যে এইবিলাক অসাৰ সঁচাকে, মই ল'ৰা জন্ম দিলো বুলিও, ছোৱালী জন্ম দিলো বুলিও এই অসাৰ। গুৰুজনে কৈছে যে এনেকুৱা মনোবৃত্তিলে যাতে আপুনি, এনেকুৱা অৱস্থালৈ যাতে আপুনি যাব নালাগে, আপোনাৰ ল'ৰাক, আপোনাৰ ছোৱালীক আপুনি এনেকুৱা সংস্কাৰ প্ৰদান কৰক যাতে লোকে আহি আপোনাক প্ৰশংসা কৰে যে আপোনাৰ ল'ৰা সঁচাকে বৰ বেলেগ ধৰণৰ ল'ৰা আপুনি জন্ম দিছে, বৰ বেলেগ ধৰণৰ ছোৱালী আপুনি জন্ম দিছে, ধন্য আপোনাৰ, বৰ জগতৰ কল্যাণৰ কাৰণে কাম কৰিছে। তেতিয়া আপোনাৰ কাৰণে সেই পুত্ৰ কন্যাৰ কিন্তু অসাৰ নহয়, সাৰ হয়।
যদি এইটো কৰিব নোৱাৰে তেতিয়াহ'লে গুৰুজনাই কৈছে তেতিয়াহ'লে আপোনাৰ এইবিলাক কথা আমি বাদ দিব নোৱাৰো আমি ল'ৰা ছোৱালী জন্ম দিছো তাহাঁতক উচিত ধৰণে আমি খোৱা পিন্ধা উচিত সংস্কাৰ দিহে আমি সিহঁতক ডাঙৰ দীঘল কৰিব লাগিব সৎ শিক্ষা প্ৰদান কৰিব লাগিব সংস্কাৰী শিক্ষা প্ৰদান কৰিব লাগিব বুজিছেনে নহ'লে বোলে কি বৃদ্ধ অৱস্থাত মাক বাপেকক নি পেলাই কি কয় এইবিলাক আজিকালি ওলাইছে বৃদ্ধাশ্ৰমত দি থৈ কি লাভ হ'ল আপোনাৰ ল'ৰা ছোৱালী জন্ম যিটো সন্তানক আপুনি তুলি তালি ডাঙৰ দীঘল কৰিলে যি সন্তানক মাকে নিজৰ শৰীৰৰ আহাৰ খুৱায় তাক ডাঙৰ কৰোঁতে মাকৰ কিমান কষ্ট মাক দেউতাকৰ সেই কথাটো সন্তানেতো অনুভৱ নকৰিলে বৃদ্ধ অৱস্থাত পিতৃ মাতৃ তেওঁলোকৰ কাৰণে বোজা হৈ গ'ল আৰু তেওঁলোকে বিচাৰি বিচাৰি বৃদ্ধাশ্ৰম আজিকালি আমাৰ কি কিছুমান হেৰি পালন কৰে ল'ৰা ছোৱালীয়ে কি জানে ফাদাৰ্ছ ডে বা মাদাৰ্ছ ডে এইবিলাক কৰে শুনিবচোন আজিকালি মাদাৰ্ছ ডে দিনাখন মাকৰ লগত তুমি ফটো উঠিবা ফটো উঠি ফেচবুকত ইনষ্টাগ্ৰামত আৰু হোৱাটছএপৰ ষ্টেটাছত লগাব হেপী মাদাৰ্ছ ডে বাছ হৈ গ'ল আৰু মাকৰ তাৰপিছত লাগে পিছদিনা ধুমুহি মাকক গালি পাৰিলে তাৰ কোনো আমি এনেকুৱা নকৰোঁ আমাৰ কাৰণে সদায় মাদাৰ্ছ ডে আমাৰ কাৰণে সদায় ফাদাৰ্ছ ডে আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষা দিওঁ সদায় ৰাতিপুৱা স্নান কৰি গুৰু সেৱা কৰিব লাগিব উঠি আহি পিতৃ মাতৃক সেৱা কৰিব লাগিব যিজন ল'ৰা ছোৱালীয়ে সদায় গুৰু সেৱা কৰি আহি গধূলি পুৱা পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰি পেলাই আশীৰ্বাদ লয় তেওঁৰ কাৰণে আৰু এটা বিশেষ বছৰ ৩৬৫ দিনৰ এদিন ফাদাৰ্ছ ডে মাদাৰ্ছ ডে বুলি কিবা ফেচবুকত ফটো দিয়া বুলি প্ৰয়োজন আছে ছোৱালীক মাকে কথাই ক'ব নোৱাৰে তৌতৌকে উত্তৰ দিব সেইজন ছোৱালী আৰু এদিন ষ্টেটাছ দিলেতো মাদাৰ্ছ ডে হ'ব ল'ৰাক বাপেকে কথাই মনাব নোৱাৰে আৰু এদিন বাপেকৰ লগত ফটো উঠি পেলাই আজি ফাদাৰ্ছ ডে বুলি দিলে এইবিলাক ক'ৰ জগতৰ কথা এইবিলাক ক'ত নোহোৱা নুবুজা কথা আমিতো শুনাই নাছিলোঁ আজিকালি সেইবোৰ শুনিবলৈ লৈছিলোঁ ল'ৰা ছোৱালীবিলাক ক'বলৈ লৈছিলোঁ ক'ৰপৰা পালে জানে ফাদাৰ্ছ ডে কোনে কৰে জানে বিদেশৰ যিবিলাক বিদেশত এইবিলাক বিদেশৰ অপসংস্কৃতি সিহঁতে এটা নিৰ্দিষ্ট সময়ত ইণ্ডিপেণ্ডেঞ্চ হৈ গ'লে ল'ৰা ছোৱালীক আৰু মাক বাপেকে লগত নাৰাখে স্বতন্ত্ৰ কৰি দিলে আৰু মাক বাপেকৰ সম্পৰ্ক সেই বছৰৰ মূৰত এদিন তাহাঁতে মাক বাপেকক লগ কৰিবলৈ আহে যদি কাৰোবাৰ মন আছে আৰু অধিকাংশ পিতৃ মাতৃক তেওঁলোকে বৃদ্ধাশ্ৰমত থৈ দিয়ে আৰু সেই দিনটো তাহাঁতে বৃদ্ধাশ্ৰমলৈ যায় আৰু বৃদ্ধাশ্ৰমত টকা পইচা দি মাকক অলপমান কেক খুৱাই থৈ আহে বাছ সিহঁতৰ হৈ গ'ল আৰু গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকক এই বেমাৰবিলাকে এই বীজাণুবিলাকে এনেকৈ আক্ৰমণ কৰিলে যাৰ কাৰণে আজিকালি ইমান ডে ওলাইছে ৩৬৫ দিনতে কিমানটাই ডে ফাদাৰ্ছ ডে মাদাৰ্ছ ডে ফ্ৰেণ্ডশ্বিপ ডে বাৰ্থডেটোতো সেইটোতো ভয়ংকৰ কাৰোবাৰ এটা হৈছে এইটোতো ভয়ংকৰ মই কৈছোঁ ভয়ংকৰ কাৰোবাৰ সেই ভয়ংকৰ কাৰোবাৰটো আপোনালোকে কেতিয়াও নকৰিব ৰ'ব এটা লাও ধূপকাঠি এডালেৰে নামটো লিখিলে মানুহ এজনে বৃদ্ধজনে বাৰান্দাত বহি আছিলে বোলে লাওটো আছে না কাৰ নাম লিখিলে বোলে আমাৰ আমুকৰ নাম যা পেলাই দিয়া চুৰণি কি ইমান ধুনীয়া লাওটো আনিছে আমি এতিয়া তাক কাটি মাৰি খালেহে হ'ব ইমান ৰক্ষণশীল ইমান নিয়মানুৱৰ্তিতাৰে আমি অসমীয়া সমাজ চলো নামটো লিখিলে প্ৰতীক অৰ্থত লাওটো তেওঁ হৈ গ'ল গতিকে তেওঁ এইটো আমি কৰিব নোৱাৰোঁ জ্যেষ্ঠজনৰ চাহ পৰি থাকিলে গছকি নাযায় আমাৰ মানুহে বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনোবাই ক'ব পাৰে এই চাহটো গছকিলেনো কি হ'ব কিন্তু ইমানেই শ্ৰদ্ধা ইমানেই জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰী যে চাহটো পৰি আছে কাৰণে কয় আপুনি অকণমান হেৰি কৰি দিয়ক নোৱাৰিলে এইটো শ্ৰদ্ধা আচলতে চাহটো গছকিলে মানুহটো একো নহয় তাকে কোনোবাই ক'ব পাৰে এইবোৰ এলান্ধুবলীয়া নিয়ম নীতি চাহটো গছকিলে মানুহটো কি হয় একো নহয় ঠিক
কিন্তু সেই মানুহজনৰ প্ৰতি তেওঁৰ থকা শ্ৰদ্ধা কিন্তু বহিঃপ্ৰকাশ চাহটো নকছে লাওটোত নামটো লিখিলে এইটো কি হ'ব এইটো নহয় এইটো শ্ৰদ্ধা মনোবৃত্তি সন্তানটোৱে কৈছে মোৰ আজি বাৰ্থডে মোক কেক লাগিব কেকটো বজাৰৰ পৰা কিনি লৈ আহিলে অৰ্ডাৰ দি পেলাই আৰু এটা দোকানীয়ে লিখি দিলে নামটো হেপী বাৰ্থডে আমুক আপোনাৰ নাতিটোৰ নাম ল'ৰাটোৰ নাম ছোৱালীজনীৰ নাম আৰু কেণ্ডেল দিলে জ্বলাই আকৌ সেইবোৰ কু মাৰি নুমাই দিলে এইটো असतु मा सद्गमय तमसु मा ज्योतिर्गमय मृत्युर मा अमृतम আমার স্থিতি আমি আলোকৰ যাত্ৰী আমি পোহৰ নেদে এন্ধাৰলৈ কোন মানুহে করি এন্ধাৰ নহবৰ কাৰণে তাতে জেনেৰেটৰৰ ব্যৱস্থা কৰিছে যাতে এন্ধাৰ নাপায় ব্যৱস্থা কৰিছে চাকি জ্বলাই দিয়া হৈছে চাকি নুমাই গলে এটা অমংগলৰ প্ৰতীক বুলি গণ্য কৰা হয় গতিকে কেণ্ডেল নুমাই দিলে ফু মাৰি ল'ৰাটোৰ দ্বাৰা অপকৰ্ম সাধন কৰিলে লাইটবোৰটো নুমাই দি থৈ দিয়া আকৌ কেণ্ডেল দে এতিয়া কেণ্ডেল নুমাই দে কোৱা দিলে নুমাই তাৰ হাততে চুলি দিলে তয়ে তোক কাটি আমাক চবকে খোৱা আৰু ইমান অবৈজ্ঞানিক ইমান উচিত আমাৰ সমাজ ব্যৱস্থাত তেনেকুৱা ব্যৱস্থা নাই নহয় এক টুকুৰ কেককে ইয়াক খোৱালে আধা আকৌ তাৰ মুখতো বুজি দিলে আধা তাৰ মুখতো বুজি দিলে এনেকুৱা বেবিচাৰী কাৰবাৰ আমাৰ সমাজত ক'ত উচিত আমাৰ চবে তেনেকে নাখায় উচিত ভক্ষণৰ নিয়ম আছে আমাৰ সমাজ ব্যৱস্থাত স্বামীয়ে এৰি থোৱা অন্নৰ উচিত পত্নীয়ে গ্ৰহণ কৰে তাৰো নিয়ম আছে স্বামীয়ে এৰি দিয়া থালখনত পত্নীয়ে খাব নোৱাৰে নাখাব এইটো বিবাহৰ কাৰণে অমংগল তেওঁ বেলেগ থালত লৈ পেলাই সেইখন খাব হাতে আৰু লৈ পেলাই খাই দিয়াৰ ব্যৱস্থা নহয় এইটো অমংগল যদি ঘৰত কন্যা সন্তান জন্ম হয় বৰ ভাগ্যৱান লোকসকলৰ ঘৰতে কন্যা সন্তান জন্ম হয় কন্যা সন্তান যদি জন্ম হয় সেই কন্যা সন্তান যেতিয়ালৈকে কুমাৰী মানে কুমাৰীত্ব কাল যেতিয়ালৈকে থাকিব অৰ্থাৎ তেওঁ তুলনি বিয়া যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে সেই ছোৱালীক পিতৃয়ে উচিত খুৱাব নাপায় আৰু সেই ছোৱালীক চৰণ স্পৰ্শ কৰি পিতৃক সেৱা কৰিব দিব নালাগে দেৱী সাক্ষাৎ দেৱী ভগৱতী লক্ষ্মী গণ্য কৰিব কোনো কাৰণত যদি তাই মনোকষ্ট নাপায় তাৰ কাৰণে পিতৃ সচেষ্ট হ'ব লাগে মাতৃ সচেষ্ট হ'ব লাগে সংস্কাৰ দিব লাগে সুন্দৰ সংস্কাৰ যাতে সংস্কাৰ যাতে গতিকে এই যে কেণ্ডেল নুমোৱা এইবোৰ কথা বতৰা আমাৰ নহয় প্ৰভুপাল আমাৰ পিতৃৰ কাৰণে এটা বিশেষ দিন নাই আমাৰ পিতৃৰ কাৰণে সদায় আমাৰ কাৰণে পিতৃ আমি সদায় ৰাতিপুৱা শুই উঠিব লাগে মই যিবিলাক ইয়াত ল'ৰা ছোৱালী বহি আছে চবকে কৈছো তোমালোকে সদায় ৰাতিপুৱা শুই উঠিবা নামঘৰলৈ আহি সেৱা জনাবা উঠি আহি ঘৰত যিমান জ্যেষ্ঠজন আছে চবৰে চৰণ স্পৰ্শ কৰি সেৱা এইটো নিয়ম ব্যৱস্থা উত্তম ব্যৱস্থা গতিকে বিশেষ এটা দিন পিতৃৰ কাৰণে মাতৃৰ কাৰণে দেহ পালন কৰি ফটো উঠি ফেচবুকত দিলে পিতৃৰ সেৱা কৰা নুবুজায় মাতৃৰ সেৱা কৰা নুবুজায় এইবিলাক অতি আধুনিকতাৰ ফচল আৰু ইয়াৰ কুপ্ৰভাৱ সমাজত এতিয়া পৰিলক্ষিত হৈছে সেইকাৰণে ইয়াত কৈছে যে পুত্ৰ ধন জন লাভ সকলে অসাৰ এতেকে উত্তম লাভ ভকতি আমাৰ ভকতি আপোনাৰ শ্ৰেষ্ঠ লাভ পুত্ৰ আপোনাৰ যদি পুত্ৰক আপুনি ভকতি ৰাজ্যত ব্যৱস্থা কৰিব পাৰিছে কন্যাক যদি আপুনি ভকতি ৰাজ্যত ব্যৱহাৰ কৰিব পাৰিছে আপুনি ধন্য হৈ গ'ল আমি বিকাশৰ বিৰোধী নহয় আপোনাৰ ল'ৰা ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক ব্যৱসায় হওক MBA হওক চব হওক বহুত সম্পত্তিৰ মালিক হওক ঈশ্বৰ কৰক আশীৰ্বাদ কৰিছো হওক ভাল কিন্তু সমসাময়িকভাৱে তেওঁ কিন্তু আধ্যাত্মিকভাৱে পৰিশীলিত হ'বনে নাই সেইটো কিন্তু মন কৰিব ধন হ'ল সম্পত্তি হ'ল ঐশ্বৰ্য হ'ল চব হ'ল কিন্তু বোলে ধৰ্মই নাজানে জীৱন কাক কেনেকে সমাদৰ কৰিব লাগে নাজানে কাক কি সেৱা কৰিব লাগে বুজি নাপায় ধন ক'ত খৰচ কৰিব লাগে নাজানে অবাবত ধনবিধ খৰচ কৰি পেলাই জীৱন বৰবাদ কৰাৰ বাহিৰে তো একো নাই হেৰা সমস্ত ভূততে আছো মই মহেশ্বৰ জানিয়া সবাকে কৃপা কৰে যিটো নৰ তাকে সে বুলিয় সখী পৰম ভূষণ
মোৰ গুণ নামে খেজা নিবা মহান হব শ্ৰেষ্ঠ ধন হল মোৰ গুণ নামে পৰম ধন চিন্তু গুণ শ্ৰেষ্ঠ ধন নাম ধন কৈছে যে হৰি সমস্ত ভূততে মই ব্যাপী আছো এই কথা জানি সমস্ত জীৱৰ প্ৰতি যাৰ কৃপা দৃষ্টি আছে তেওঁ ধন্য জীৱন তাকে বুলিও পক্ষী পৰম ভূষণ মোৰ গুণ নামেহে জানিব মহান মোৰ গুণ নামে শ্ৰেষ্ঠ ভূষণ মানে অলংকাৰ এজন ব্যক্তিয়ে ধুনীয়াকে মেকআপ কৰিছে ভাল ভাল অলংকাৰ খুব দামী দামী কাপোৰ পিন্ধিছে কোনো ব্যৱহাৰটো মানুহটোৰ ভাল নহয় তেওঁৰ সেই অলংকাৰবিলাকে তেওঁক শোভন কৰিবলৈ সন্তবিলাকৰ একোৱেই নিবিচাৰে খুব কম কাপোৰ পিন্ধে খুব সাধাৰণ কাপোৰ পিন্ধে তেনেকে কিন্তু সেই সন্তসকলৰ ওচৰলৈকে লক্ষ লক্ষ মানুহ যায় কিয় যায় আৰু তেওঁলোকৰ আচল অলংকাৰটো হ'ল বাণীৰ যিটো मान्येकम समलम करोति जा संस्कृत धर्यते कियन्ते कुल भूषणानि सततम मा भूषणम শব্দ বাকি অলংকাৰ ক্ষয় হৈ যাব কিন্তু শব্দ অলংকাৰ কেতিয়াও ক্ষয় নহয় আজি আপুনি যদি কাৰোবাক বেয়া কথা কৈ থৈ দিছে ই জীৱন জোৰা সেই কথাটো মনত ৰাখিব পাৰে ইচ্ছা যে আমুক মানুহজনে মোক এনেকুৱা এটা বেয়া কথা কৈ থৈ দিছিলে আৰু আপুনি যদি কাৰোবাক ভাল কথা কৈ থৈ দিছে এইষাৰো তেওঁ মনত ৰাখিব পাৰে গোটেই জীৱন কিন্তু সেইটো তেওঁ অলংকাৰ হিচাপে পৰিধান কৰিব আপুনি কোৱা ভাল কথাটো তেওঁৰ জীৱনত তেওঁ অলংকাৰ হিচাপে পৰিধান কৰিব আৰু আপুনি কোৱা বেয়া কথাটো তেওঁ পৰিত্যক্ত জেগাত পেলাই দিব যত্ন কৰিব যে নাই এইটো তেওঁ মানুহজন ভাল মানুহ এনেকুৱা কথা কৈছে গতিকে অলংকাৰ বাণী মানুহৰ তেতিয়া অলংকৃত হয় যেতিয়া মানুহৰ হৃদয়ৰ পৰা ভক্তিযুক্ত হৈ পৰে সেইকাৰণে দুটা কথা আমি খুব জোৰ দিছো মোৰ ভাগৱত পাঠত মই এই কথাটো সকলোকে কওঁ আজিকালি এক হল আমাৰ ল'ৰা ছোৱালীবিলাকক আমি উচিত সংস্কাৰ প্ৰদান কৰিব লাগিব এইবিলাক বাৰ্থডে মাৰ্ডে এইবিলাক আমাৰ এই যে একালমান ডে পালন কৰা আমাৰ ল'ৰা ছোৱালীক খুব ধুনীয়াকৈ বুজাব লাগে যে এইবিলাক নহয় দেই বাবা এইবিলাক আমাৰ নহয় আজি ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা আহি ইংৰাজে আমাক শাসন কৰিলে ইমান বছৰ আমাৰ ভাৰতবৰ্ষৰ কত মানুহে বলিদান দিলে সৌ মোগল আহিলে মোগলে ১১মান বছৰ আমাক শোষণ কৰিলে শাসন শোষণ দুটা কৰিছে ধৰ্ম ব্যৱস্থাত প্ৰচণ্ড আঘাত কৰিছে আমাক মঠ মন্দিৰ ভাঙি মছজিদ বনাইছে কিবা কৰিছে ইত্যাদি অনেক কৰ্ম কৰিছে কেৱল শোষণ আৰু শোষণ কৰিছে সংস্কৃতিৰ ঠাইত তেওঁলোকে বিকৃতি বস্তু কিছুমান আমাক দি থৈ গৈছে স্বাধীনতাৰ পিছতো ভাৰতবৰ্ষৰ স্বৰ্ণময় ইতিহাসক বিকৃত কৰি যিবিলাক ইতিহাস আমাক নালাগে তাক আমাৰ ইতিহাস বুলি পঢ়াইছে আজিও তেনেকুৱা ভুল শিক্ষাৰে আমি শিক্ষিত হৈ আছো এতিয়াও আমি এই কথা মানিম কোনোবা এইবিলাক আমাৰ সংস্কৃতিয়ে নহয় এইবিলাক বিদেশী সংস্কৃতি কিয় মানিম আমাৰ সংস্কৃতি আজি মোৰ ল'ৰাটোৰ জন্মদিন আমাৰ যদি সামৰ্থ্য আছে ১০জন ভকত ঘৰলৈ মাতিলে আহিম শৰাই সঁফুৰা ভগৱন্ত পুৰুষৰ চৰণত নিবেদন কৰিম ল'ৰাটো বা ছোৱালীজনী আনি পেলাই ভকতৰ চৰণত দি পেলাই কম যে ভাল আশীৰ্বাদ এজনা কৰক আজি এটা বছৰ অতিক্ৰম কৰিলে ২টা বছৰ অতিক্ৰম কৰিলে ১০টা বছৰ অতিক্ৰম কৰিলে বা যদি ঘৰত কৰিব সম্বন্ধ গাঁৱৰ নামঘৰত গৈ হ'লেও শৰাই ভাগ দিব ক'ৰবাত মন্দিৰলৈ হ'লে যাব মঠলৈ হ'লেও যাব তীৰ্থস্থানলৈ হ'লেও যাব গৈ তাত স্থানত গৈ ল'ৰাটোক আশীৰ্বাদ কৰক ছোৱালীজনী আশীৰ্বাদ কৰক এয়াও নিয়ম এইটো কৰক সি ক'লেও নুশুনিব আপোনালোকে তাক বুজাবলৈ যত্ন কৰক যে এইবোৰ আমাৰ বস্তু নহয় বাবা এইটো আমাৰ বস্তুৱে আমাৰ বৰ ধুনীয়া সংস্কৃতি আছে তাৰ দ্বাৰা আমি পালিত থাকি ল'ব লাগিব কাৰণ আপুনি আপোনাৰ ল'ৰাটোক যি সংস্কাৰ দিব ছোৱালীজনীক যি সংস্কাৰ দিব সেই সংস্কাৰৰ ফলশ্ৰুতিটো আপুনি বৃদ্ধ বয়সত উভতাই পায় এতিয়াও এনেকুৱা বহুত ল'ৰা ছোৱালী আছে মোৰ জীৱনত মই দেখিছোঁ পিতৃ মাতৃক ভগৱানৰ নিচিনা সেৱা কৰিছে দেখিলে ভাল লাগি যাব ধুনীয়াকে কৈছে হীৰা ৰাম তাকে বুলি জ্ঞান যিটো দেখে হৰি মন
নিষ্ঠ বাহক শুনাৱে উদ্ধৱ পণ্ডিত বোলে গাত তাকে বোলে জ্ঞান যিটো হৰিময় দেখে সকলোতে আৰু সেইটোকে লজ্জা বোলে যিজনে মোক জনাৰ পিছতো অকাৰ্যত নিবদ্ধ আমি লাজ বুলি কওঁ লাজ নাই লাজ কি জানে আগতে ঈশ্বৰক জনাৰ পিছতো যিজনৰ দ্বাৰা অপকৰ্ম সাধিত হ'ব লজ্জা আৰু এইটো কাম্য কৰ্ম ধৰ্ম এইটো বন্ধ তাকৈ কৰে মোৰ সেৱাত প্ৰবন্ধ ৰাম নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত তথাপি জানিবা সখী এহিকে পণ্ডিত কোনোবা শাস্ত্ৰ নাজানিব পাৰে নপঢ়িব পাৰে কিন্তু মোক যদি জানিছে সৰ্বদা বোলে এইজনে পণ্ডিত পণ্ডিত বুলি ক'লে আৰু কেৱল যে শিক্ষা দীক্ষা হ'ব লাগিব এনেকুৱা কথা নাই ঈশ্বৰক জানিছে ঈশ্বৰৰ ওচৰত নিজক সমৰ্পিত কৰিছে ৰাম পুত্ৰ দ্বাৰা বিষয়ত কৰে মাত্ৰ ৰতি নলয় সন্তৰ সংগ মুতনাই মতি ৰাম যদি চাৰি বেদ 14 শাস্ত্ৰটো পাৰ্গত তথাপিতো কি মুখ্য জানামোৰ মত কি বুলি কৈছে পুত্ৰ দ্বাৰা বিষয় তুমি যাৰ অত্যন্ত ৰুচি সন্তৰ সংগ জীৱনত কেতিয়াও লৈ পোৱা নাই আজি বিষয় কৰ্মৰ কাৰণে যদি কৰিবলৈ যাব লাগে ভৰনিশা নদী পাৰ হৈ যাব লাগিব কিন্তু সন্তৰ সংগ ল'বলৈ যদি ঘৰৰ কাষতো সন্তৰ সংগ হৈ আছে তেওঁ যিমান মাতিলে তেওঁ আহি নহয় তেওঁ নানানটা উজলি মোৰ মানে কঁকালখন এনেকুৱা বিষালে মই ঘৰৰ পৰাই শুনিছো দিয়ক তেওঁ ঘৰৰ পৰাই শুনিছে বুলি কৈছে কেলে ঘৰৰ পৰা শুনা আৰু ইয়াত আহি 10জন ভকতৰ লগত শ্ৰীমুখ দৰ্শন কৰি মহানুভৱ পাৰ্থক্য আছে কিন্তু সেইজন ব্যক্তিয়ে যদি বিষয় কৰ্মৰ কাৰণে কৰিবলৈ যাব লাগে দুভাগ ৰাতি অকলে নৈ পাৰ হৈ যাব লগা হ'লে তেওঁ তাৰ কাৰণে আপুনি তেওঁক ক'বই নালাগে নিজে যাব পাৰিম আপুনি নোৱাৰিব নেকি কঁকালৰ বিষ যে পাৰিব ব্যৱস্থা লৈছো এনেকুৱা বিষয়ৰ প্ৰতি চূড়ান্ত যিসকলৰ লোভ বা ৰুচি থকা ব্যক্তি তেওঁলোক সন্তৰ সংগত কেতিয়াও মতি নিদিয়ে আৰু এনে ব্যক্তিয়ে যদি 4 বেদ 14 শাস্ত্ৰ জানেও তথাপিও ঈশ্বৰে কৈছে যে সেইজনে মহামূৰ্খ এইটো মোৰ মত আমি ক'লেতো হাহাকাৰ লাগিব ভগৱানে নিজে কৈছে বুলিহে বাচি আছো আৰু গুৰুজনাৰ নিজে লিখা হ'লে গুৰুজনাকো গালি পাৰিলেহেঁতেন এনে মোৰ কথা ক'বলৈ আহিছে কিন্তু স্বয়ং ঈশ্বৰৰ নিজৰ মুখৰ বাণী সেইকাৰণেহে বাচিছে হে ৰাম তথাপি ৰাম অনে আনক উচ্চাদ যিটো মুক ভোজে মাত্ৰ তাকে পন্থ বোলয় কেহিকে খাৰ শাস্ত্ৰ আনক উচ্চাদ কৰি কেৱল মোকেই যিজনে বুজিছে কৃষ্ণ কৈছে ভগৱান সেইটোৱে শ্ৰেষ্ঠ পন্থা আৰু শাস্ত্ৰৰ সাৰ ভগৱান কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণ সমস্ত শক্তিৰ অধিকাৰ সমস্ত বাদ্যী কৃষ্ণৰ দুখানি অভয় স্বৰণ অনাপন্ন হোৱাটোৱে মূল পথ যিও মুখ সেৱা যদি পদক্ষেপ ছায়াত খাই হে ভগৱান তোমাৰ অভয় স্বৰণৰ ছত্ৰ ছায়াত মোক স্থান দিয়া এইবুলি সন্তসকলে মহন্তসকলে সৰ্বদা প্ৰাৰ্থনা কৰিছে ভগৱান যে তাৰ ব্যক্তিকে মোক আৰু বেলেগ আন ধন নালাগে মোক নাম ধন দিয়ে মোক নাম ধন ব্যতিৰে আন একো ধন মোক একো ধনৰ প্ৰয়োজন ৰাম যিটো কৰ্ম কৰন্তে চিত্তৰ নাহি স্থিৰ তাৰ নাম বিপন্থ জানিব মহাবীৰ ৰাম আমাৰ কচি নামে যিটো গুৰু কৃপাময় এইকে পৰম বন্ধু জানিবা
যি কাম কৰিবলৈ মনৰ যদি স্থিৰতা নাহে, আপোনাৰ অস্থিৰ হৈ আছে মন, জানিব যে আপুনি বিপথত গৈ আছে। আৰু যিটো ৰাস্তাৰে গৈ থাকিলে আপোনাৰ যদি মন শান্ত হৈ থাকিল, সুস্থিৰ হৈ থাকিল, সেই সিদ্ধান্তটো পথ, আচল পথ, আপুনি ৰাস্তাত গৈ আছে, বেয়া ৰাস্তাত যোৱা নাই। আকৌ সেইজনকে গুৰু, কৃপাময় গুৰু বুলিছে, যিজনে মোক চিনাই দিব পাৰে। গুৰুৱে যদি আপোনাক চিনাই নিদিয়ে, এতিয়া চাওক, তিনিজন ব্যক্তিৰ কথা কৈছে। কি কৈছে? যে গুৰু, পিতৃ আৰু জ্যেষ্ঠ ভাতৃ। কি কি? গুৰু, পিতৃ আৰু জ্যেষ্ঠ ভাতৃ। এই তিনিজন সৰ্বদা মান্য পুৰুষ সমাজত। গুৰু বাক্য সৰ্বদা মান্য কৰিব লাগিব, পিতৃ বাক্য সৰ্বদা মান্য কৰিব লাগিব, আৰু জ্যেষ্ঠ ভাতৃ পিতৃ সম, জ্যেষ্ঠ ভাতৃৰ কথা সৰ্বদা মান্য কৰিব লাগিব। কিন্তু শাস্ত্ৰই দেখুৱাইছে যে যদি ৰাৱণৰ নিচিনা ভাতৃ হয়, ৰাৱণৰ নিচিনা ভাতৃ হলে তেনেকুৱা ভাতৃৰ বাক্য অমান্য কৰিলেও একো অসুবিধা নহয়, যিটো নাম বিভিন্ন কৰিছে। হিৰণ্যকশিপুৰ দৰে যদি পিতৃ হয়, সেই পিতৃৰ বাক্য পালনীয় নহয়, ধৰ্ম। আৰু শুক্ৰাচাৰ্যৰ দৰে যদি গুৰু হয়, সেই গুৰুৰ বাক্য পালনীয় নহয়। যিদিনাখন বলিয়ে যজ্ঞ পাতিছিলে আৰু সমস্ত ব্ৰাহ্মণবিলাকক দান দিছিলে, সেই যজ্ঞস্থলীলৈকে নতুন ব্ৰাহ্মণ ভগৱান স্বয়ং নিজে, বামন মানে চুটি চাপৰ মানুহ, বামন ৰূপে আহি একেবাৰে নৈষ্ঠিক ব্ৰাহ্মণ হিচাপে তেওঁ বহি থাকিলে। বলিয়ে দেখিলে যে ইমান সুন্দৰ ব্ৰাহ্মণ এজন দেখিবলৈ, আৰু তেওঁৰ লগত লৈ যোৱা বস্তুবিলাক সকলোৱে বেলেগ বেলেগ, ছাতিটো কোনোবা বেলেগে দিছে, ঝোলাখন কোনোবা বেলেগে দিছে, কৰম বেলেগে দিছে, চবে বেলেগে বেলেগে প্ৰদান কৰিছে দেৱতাসকলে। আৰু তেওঁ গৈ হেৰিৰ ওচৰত মানে বলিয়ে সুধিছে যে হে ব্ৰাহ্মণ দেৱতা, তোমাক কি লাগিব? বোলে মই যি খুজিম তুমি দিলা নে? কোৱাচোন, মই দিম। বোলে মোক 3 পদ ভূমি লাগে। বলিয়ে প্ৰত্যেক ব্ৰাহ্মণৰ চৰণ যুগল হাতত তুলি লৈছে, অকমানি অকমানি চৰণ। সেই বুলিলে, সেই ব্ৰাহ্মণ, এই অকমানি অকমানি চৰণ দুখনেৰে 3 খোজ মাটি কি কৰিবা তুমি? তাতকে কোৱা মোক, মই তোমাক অৰ্ধৰাজ্য দি দিম, বা ইমান মাটি দি দিম, তুমি তাত আশ্ৰম কৰা, গৌশালা কৰা, তুমি তাত বিদ্যা শিক্ষা প্ৰদান কৰা, ঈশ্বৰ সাধন যি কৰা, মই তোমাক ব্যৱস্থা কৰা। বেছিকে লোৱা? নাই নাই, বেছিকে নালাগে, মোক এইখিনিয়ে লাগে। 3 পদ ভূমি মোক লাগে, দিবা? যদি দিয়া মই লওঁ, নহলে মই যাম। বলিৰ দুৱাৰমুখৰ পৰা বিনা দানে কোনো আজিলৈকে উভতি যোৱা নাই। বলিৰ অহংকাৰ আহিব, তুমি কেনেকে উভতি দিম মই তোমাক 3 পদ ভূমি না। গতিকে তেওঁ 3 পদ ভূমি প্ৰদান কৰিবলৈ ওলাল। হেন সময়তে তেওঁ গুৰু শুক্ৰাচাৰ্য আহি তেওঁক মানা কৰিছে যে হে মহাৰাজ, মই তোমাৰ গুৰু, আৰু গুৰু বাক্য তুমি মানিবই লাগিব। মই তোমাক কৈছো যে এইজন ব্ৰাহ্মণক দান দিয়াৰ কোনো যুক্তিযুক্ততা নাই। কিন্তু গুৰুদেৱ, মইতো দিম বুলি কথা দিলো। কথা দিলে একো নাই, আমাৰ দৈত্যবিলাকৰ কথা কি এই দিম বুলি কৈছো, আমি দিবও পাৰো। আৰু হয় দৈত্যসকলৰ যিটো স্বভাৱ, সন্তসকলৰ সেইটো, সন্তবিলাকে এবাৰ যদি কিবা মুখেৰে কথা বাক্য ওলাইছে, কিন্তু তেওঁ যিমান পাৰে মান্যতা কৰিব, সন্তবিলাকৰ চৰিত্ৰ। আৰু দুষ্ট দৈত্যৰ চৰিত্ৰ কিয়? দিম বুলি কৈছিলো, এতিয়া নিদিও, যা যি কৰা কৰিব। তুমিও দিম বুলি কৈছিলা, দিম বুলি কৈ পঠিয়াই দিয়া। বোলে কিয়? বোলে এইজন স্বয়ং বিষ্ণু, তুমি নাজানা। তোমাক চলনাৰে তোমাক বিধ্বংস কৰিবৰ কাৰণে, দৈত্যকুলক বিনাশ কৰিবৰ কাৰণে আহিছে, তুমি নাজানা। দেৱতাৰ পক্ষ লৈ এজন আহি আৰু উপস্থিত হৈছে। কোনো কাৰণত তেওঁক অভিষেক নকৰিবা, কোনো কাৰণত তেওঁক দান দক্ষিণা নিদিবা, কোনো কাৰণত তুমি সেৱা নকৰিবা। তেতিয়া বলিয়ে
গুৰু শুক্ৰাচাৰ্যক কৈছে যে হে গুৰুদেৱ তুমি মোক ক্ষমা কৰা, আজি আৰু মই তোমাৰ এই বাক্য পালন কৰিবলৈ নোৱাৰিম। কিহৰ কাৰণে? যে যি ভগৱান বিষ্ণুৰ চৰণৰ এক বিন্দু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰি থাকে, যদি সেই বিষ্ণুৰ চৰণ মোৰ ঘৰলৈ আহিছে পদধূলি দিবলৈ, তেতিয়াহ'লে সেই পদধূলি মই শিৰত অভিষেক নকৰাকে কেনেকৈ এই সৌভাগ্য আৰু মই কেতিয়াও পাম নাই। তাৰ কাৰণে মোৰ ধন সম্পত্তি ঐশ্বৰ্য মোৰ যি যায় চব যাওক, যাবলৈ যাওক, মোৰ ৰাজ্য গলেও যাওক, মোৰ মান গলেও যাওক, মোৰ সন্মান গলেও যাওক, মোৰ ধৈৰ্যবোৰ লাগে ধ্বংস হৈ যাওক, মোৰ তাতে কি আছে? স্বয়ং বিষ্ণু মোৰ ওচৰলৈকে আহিছে, গতিকে মই তেওঁৰ চৰণৰ ৰেণু অভিষেক কৰিমেই। অসুবিধা মই ইয়াত আছে। সেইকাৰণে কৈছে যে আমাকো চিনাই গুৰু কৃপাময়, সেইজন কৃপাময় গুৰু যিজনে ঈশ্বৰক চিনাই দিব পাৰে। শুক্ৰাচাৰ্যৰ দৰে গুৰু জগতত প্ৰয়োজন নাই, যিজনে ঈশ্বৰক চিনাই দিয়ে কিন্তু ঈশ্বৰক বুজিবলৈ নাপায়। চিনাই দিছে কিন্তু এইজনে ঈশ্বৰ, কিন্তু বুজিবলৈ নাপায়। সেইকাৰণে গুৰু কোন বুলি সুধিছিলেতো, গুৰু সেইজনে গুৰু যিজনে মোক চিনাই দিব পাৰে। মুত চিত্ত দিয়া যিটো সন্তোষ সমিলয়, সেই স্বৰ্গ সুখ সখী কহিলো নিশ্চয়। কাম ক্ৰোধে অন্ধ যেবে কৰে পুৰুষ, মোক পাহৰিলে মিলে তেখনে নৰক। মোক তাতে মন অৰ্পণ কৰি পেলাই সন্তোষ যদি লাভ কৰিলে কোনোবাই, সেইটোৱে তেওঁৰ কাৰণে স্বৰ্গ। আৰু মোক পাহৰা জননী নৰক। প্ৰভুপাদ আমাৰ ষষ্ঠ স্কন্ধত নৰকৰ বৰ্ণন কৰা হৈছে। কি কি নৰক আছে, সেই নৰক বিলাকত কেনে কেনে ধৰণৰ শাস্তি প্ৰাপ্ত হয়, কি কি ধৰণে জীৱবিলাকক তাত শাস্তি দিয়া হয়, এই সকলো বৰ্ণন কৰা হৈছে। শুকদেৱে পৰীক্ষিতক যেতিয়া এই কথা কৈছিল, পৰীক্ষিতে শুকক সুধিছিল যে হে গুৰুদেৱ, এই নৰক বিলাকত মোক কি কাৰণত জীৱবিলাকক শাস্তি কি নয়া? তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে যে নৰক বিলাকক একো একোটা ধুবি ঘাট বুলি জানিবা। ধুবিৰ ঘাট, কাপোৰ ধুৱে যে ধুববিলাকৰ কি উদাহৰণ দিছে যে আপোনাৰ যেতিয়া কাপোৰখন লেতেৰা হয়, আপুনি নিজেও চাফা কৰি ল'ব পাৰে, আৰু যদি মন নামি কৰে ধুবিত দিব, ধুবিয়ে চাফা কৰি কথাতে। কিন্তু পাৰ্থক্য এইটোৱে যে আপুনি যেতিয়া আপোনাৰ কাপোৰখন ধুব, কাপোৰখনৰ প্ৰতি অলপ মমতা ৰাখি চাফা কৰিবলৈ যত্ন কৰিব, যিটো মমতা ধুবিত নাই। ই একদম মস্ত কাঠৰ দাণ্ডা লৈ মূৰৰ পৰা কাপোৰ পিটি 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 চাফা কৰে, যি যি দ্ৰব্য দিব লাগে দি মুখেৰে চাফা কৰে। অৰ্থাৎ আমাৰ জীৱনত কৰা পাপৰ প্ৰায়শ্চিত্তক আপুনি নিজেও শোধন কৰিব পাৰে, কাৰণ শৰীৰটো এখন কাপোৰে বুলি দিছে। ইয়াতো পাপৰ দাগ লাগিলে তাক চাফা কৰিব লাগিব, চাফা নকৰাকৈ আপুনি যাব নোৱাৰে তেওঁৰ ওচৰত। সেই চাফা কৰাৰ ব্যৱস্থাটো আপোনাৰ হাততো আছে, মোলায়মকে আপুনি চাফা কৰিব পাৰে। যদি আপুনি চাফা নকৰে, তেতিয়াহ'লে সেই এজন ধুবি থৈ দিছে যাৰ নাম যম, তেওঁ বিভিন্ন নৰকত দি আপোনাৰ শৰীৰৰূপী বস্ত্ৰ তাক যেনেকে যেনেকে কোবাই ধুবাই যেনেকে চাফা কৰিব লাগে কৰি তুলিব। চিন্তা কৰিব লাগে। সেইকাৰণে কৈছে যে মোৰ চৰণত চিত্ত দি পেলাই যেতিয়া সন্তোষ লাভ কৰিব, সেয়া আপোনাৰ কাৰণে পৰম স্বৰ্গ সুখ, আৰু মোক পাহৰাৰ লগে লগেই কিন্তু নৰক। অৰ্থাৎ ঈশ্বৰক মনত থাকিলে স্বৰ্গ, আৰু ঈশ্বৰক যদি পাহৰিলে তেতিয়াই নৰক। গতিকে স্বৰ্গ নৰক বুলি আৰু বেলেগ জাগা বিচাৰি নাথাকিব, ই হয়তো স্বৰ্গ, ইয়াতে আপুনি ভোগ কৰিব লাগিব। হে ৰাম, মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, তাকে সেবুলয় গৃহ জানা মহাবীৰ। এইটো গৃহ
গৃহ বোলে তুমি গৃহৰ কথা সুধিছিলা নহয় এইটোৱে গৃহ মনুষ্য শৰীৰটোৱে গৃহ আৰু ঈশ্বৰ পাবৰ কাৰণে এটা সৰ্বশ্ৰেষ্ঠ স্থান আপোনাৰ এই গৃহটো আপোনাৰ ঘৰলে গধূলি হোৱাৰ লগে লগে আপোনাৰ যিখন পবিত্ৰ ঘৰ আপুনি বনাইছে সেই ঘৰখনলৈকে ভকত সজ্জনো আহিব পাৰে আৰু মদাহীও আহিব পাৰে জোৱাৰীও আহিব পাৰে আপুনি কাৰ কাৰণে দুৱাৰ খুলি ৰাখিছে নিৰ্ভৰ কৰিব আপোনাৰ ঘৰখনত কেনে ধৰণৰ ব্যক্তিৰ প্ৰৱেশ ঘটিব আপোনাৰ চৰিত্ৰ আৰু আপোনাৰ বাঞ্ছাৰ ওপৰত নিৰ্ভৰ মানুহে গধূলি হল আহিব বোলা ব্যৱস্থা কৰিব লাগে কিন্তু আপুনি যদি সৎ চৰিত্ৰবান লোক হয় ঈশ্বৰৰ প্ৰতি ভক্তিবান লোক হয় তেতিয়া আপোনাৰ ঘৰলৈ কোন আহিব আহিলো আপোনালোক আহিলো কৃষ্ণ বহি ললে নামঘৰৰ সন্মুখতে চাকি জ্বলাই কৃষ্ণ কথা আলাপন কৰিলে মানুহে তেওঁৰ ঘৰুৱা পৰিৱেশটো কি ধৰণে নিৰ্মাণ কৰিব সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে তেওঁৰ ঘৰখনক স্বৰ্গসুখলৈ ৰূপান্তৰ কৰিব নে নৰক সুখলৈ ৰূপান্তৰ নকৰে ভকতি মনে তুষ্ট নাহি যাৰ তাকে বোলে দৰিদ্ৰ অধম কুলাংগাৰ যাৰ মনত তুষ্টি নাই সন্তুষ্টি নাই আমি এনেকে ভাগৱত পাঠ পাতি আছো খুব গৰম পৰিছে আপোনালোকে জানে কিমান গৰম প্ৰায় 40 ডিগ্ৰী চেলচিয়াছলৈ গৰম এই মাহতে বৰ ভয়ংকৰ কথা আছে এইবোৰ চিন্তা কৰিবলগীয়া গছ গছনি কাটি তৈলন কৰি প্ৰকৃতিৰ প্ৰতি সচেতনতা নাই গ্লোবেল ৱাৰ্মিং যিটো বাঢ়িছে যদি মে মাহতে এনেকুৱা গৰম পৰে আৰু এই গৰমটো মোটামুটি আছে অক্টোবৰ মাহলৈকে মোটামুটি গৰম থাকে আজিকালি গতিকে সন্মুখত এই মাহকেইটা আমি কেনেকে পাৰ কৰিম পৃথিৱীৰ বৰ ডাঙৰ কথা গতিকে মানুহ সচেতন হ'বৰ হ'ল কিন্তু সময় পাৰ হৈ গৈছে আমি বিলাকে প্ৰকৃতিক নিজৰ স্বাৰ্থৰ কাৰণে বিধ্বংস কৰোঁ আৰু যিয়ে নহওক এনেকুৱা গৰমত অনুষ্ঠান পাতিছে আমি ইয়াত ফেন লগাই বহি আছো বা বহি থাকো আৰু ৰান্ধনীবিলাকে পাকঘৰত ভকতৰ কাৰণে যি নিৰ্মাণ কৰিছে এইখিনিতে মোৰ মনত কৰাতে কৈ থৈ দিওঁ গৃহস্থই আপোনালোক সকলোৰ কাৰণে লঘু আহাৰৰ ব্যৱস্থা কৰিছে অনুষ্ঠানৰ পিছত আপোনালোক প্ৰত্যেকে যাতে সেইখিনি মনোকে নাযায় আইগৰাকীয়ে অত্যন্ত শ্ৰদ্ধাপূৰ্বক ভকতসকলৰ কাৰণে অকণমান কিবা লঘু আহাৰৰ ব্যৱস্থা কৰিছে গতিকে প্ৰতিজন ভক্ত বান্ধৱে যেন সেইখিনি গ্ৰহণ কৰিলে যায় কাৰণ ইয়াৰ আগতে মোৰ এটা অনুষ্ঠানত মই কথাষাৰ ক'বলৈ দিছিলে মই ক'বলৈ পাহৰিলোঁ অনুষ্ঠানৰ পিছতে মানুহ চব অধাটো মনত গুচি গ'ল আজি কাৰণে মনত কৰোঁতে কৈ থৈ দিলোঁ আপোনাৰ সংবিধান যি নহওক ৰান্ধনীবিলাকে খুব গৰমত ৰান্ধে আৰু আমাৰ ভক্তসকলে যেতিয়া খাবলৈ বহে তেতিয়া ৰান্ধনীয়ে খুব বিনম্ৰতাৰে এটা কোণাত থিয় হৈ পেলাই সোধে যে প্ৰভুসকল ল'ব পৰা নিজৰ হৈছেনে তেতিয়া ভক্তসকলে কি কয় একদম অমৃত হৈছে বা বৰ সুন্দৰ হৈছে আপুনি বৰ অমৃত নিৰ্মাণ কৰিছে আচ্ছা এই বুলি কোৱাৰ লগে লগে কি হ'ল আপোনাৰ শ্ৰীমুখে যেতিয়া অমৃত বাক্য ওলালে সঁচাকে সেইখিনি অমৃত শব্দ ব্ৰহ্ম অমৃত হ'ল আৰু জুইৰ তাপত যে 3 ঘণ্টা 4 ঘণ্টা তাপিত হৈ ৰান্ধনীয়ে যে সেইখিনি ৰান্ধি আছিলে তেওঁৰ শৰীৰত যিটো জুইৰ উত্তাপ বা গৰমৰ যিটো তাপ আপোনাৰ শ্ৰীমুখে ওলোৱা অমৃত অমৃত বাক্যষাৰে তেওঁ শীতল কৰি পেলালে গতিকে আমাৰ পবিত্ৰ কৰ্তব্য কোনটো কি হৈছে কি হোৱা নাই আপুনি ঈশ্বৰৰ চৰণত অৰ্পিত দ্ৰব্য বুলি পৰম সন্তুষ্টিৰে অমৃত বুলি আপুনি গ্ৰহণ কৰকচোন তাকে নকৰি যদি আপুনি কয় বোলে নাই আজি নষ্ট হ'ল দাইলখন নিচিনা নহ'ব
চব্জিখন আৰু হেৰিব লাগিছিল চেছ কৰিলে আজি তেতিয়া কি হ'ব আৰু চেছ কৰিলে মানে সেই অন্ন খাই আপুনি নিজেও চেছ হ'ব ক'ত ভাল হ'ব মংগল অৱস্থা ভাগৱতে মানুহৰ চৰিত্ৰ সংশোধন কৰিবৰ কাৰণে কৈছে যে যাৰ ভক্তি নাই মনত যাৰ পুষ্টি নাই সেইজনে অধম সেইজনে দৰিদ্ৰ সেইজনে কুলাঙ্গ সভ্য ভাষাত ইয়াতকে আৰু টানকে গালি কৰিব পৰা ব্যৱস্থা নাছিল কাৰণে মই থৈছো খুব সহজা সন্তুষ্টম পৰম সুখম সন্তুষ্টি অকল অনুষ্ঠানত নহয় গৃহতো আমাৰ বহুত ল'ৰা ছোৱালী আছে মাকে ইমান কষ্ট কৰি বনাইছে যে এই মই এইটো নাখাওঁ এইবিলাক কি বনাইছে আমাৰ বহুত মতা মানুহ আছে পত্নীয়ে ৰান্ধি থোৱা দ্ৰব্য বস্তু আহি পাৰে এইবিলাক বনাইছে অমুক তমুক আপুনি চাব যে যিখন পৰিয়ালত মাতৃগৰাকীয়ে পত্নীগৰাকীয়ে ৰন্ধা অন্ন সেই পৰিয়ালৰ মানুহে অসন্তুষ্টিৰে গ্ৰহণ কৰে সেই পৰিয়ালটোত কেতিয়াও খুব সমৃদ্ধি নাথাকে ৰোগ হ'ব বেমাৰ হ'ব আপদ হ'ব বিঘিনি হ'ব ইত্যাদি মানুহৰ চৰিত্ৰ কি জানে যি সন্মুখত পৰিছে আজিৰ কাৰণে সেইখিনিকে পৰম প্ৰসাদ হিচাপে ল'ব লাগে যে হে ভগৱান আজি এয়াই মোৰ কাৰণে তুমি ব্যৱস্থা কৰিছা যে ব্যৱস্থা কিছুমানে নোখোৱাকে থাকিবলগীয়া আছে গতিকে তোমাৰ প্ৰতি কোটি কোটি প্ৰণাম কৃতজ্ঞতাৰ সেৱা জনাইছো ভগৱান তুমি দিয়া এই দ্ৰব্যখিনি পৰম অমৃত স্বৰূপে আমি গ্ৰহণ কৰিছো যদি এই দৃষ্টিভংগীৰে আপুনি যদি অন্ন গ্ৰহণ কৰে পৰিয়ালত সঁচাকৈ সেই অমৃত হ'ব আৰু সেই পৰিয়ালটো সদায় সুখম হ'ব ল'ৰা ছোৱালীকো এই শিক্ষা সৰুৰ পৰা দিব লাগে ই ভাল পায় কাৰণে সুকীয়া বস্তু ল'ৰা ছোৱালীয়ে কেতিয়াও সৰুৰ পৰা বনাই থব নালাগে আৰু ৰুচিটো আপুনিহে নিৰ্মাণ কৰিব তাৰ মাকবিলাকে নিৰ্মাণ কৰে বহুত ল'ৰা ছোৱালীক মাকে ডাঙৰ হোৱালৈকে খুৱাই দিয়ে সেইবিলাক ল'ৰা ছোৱালীৰ জীৱনত একো নিজস্ব কাম কৰিব নোৱাৰে তাৰ সামৰ্থ্য নাথাকে সকলোকৈ দিব লাগিব তেতিয়াহে কৰিব পাৰিব তাৰ নিজস্ব সামৰ্থ্য নাথাকে এইবিলাক মাক দেউতাকৰ চূড়ান্ত ভুল কাৰণ তাৰ হাত দুখন আছেতো তাক খাবলৈ দিয়কচোন প্ৰথম দিনা পেলাবলৈ দিয়ক তাৰপিছত শিকাব এনেকে নেপেলাকে খাব লাগে অমুক নাখাওঁ কিয় নাখাব আমিতো খাই আছো ভাল তুমিও খোৱা নাখাব খাইছো আছে নাখা যদি নাই ভোক লাগিলে নিজে খাব ভোকত যেতিয়া ৰ'ব নালাগিব সুধিব নহয় কিবা আছে সেয়ে আছে তুমি যে এৰিছিলা থৈ দিছো এতিয়া খোৱা এই খাব লাগিব বোলে নাই নহয় বেলেগ এই খোৱা এইটো শিক্ষা তুমি যেনেকে খানি পুতুকি থৈ দিছিলা মই আকৌ ঢাকি থৈ দিছো কাৰণ দেউতাৰে বৰ কষ্ট কৰি এইখিনি উপাৰ্জন কৰি লৈ আহিছে তই পেলালে মই পেলাব নোৱাৰো গতিকে তই যেনেকে এৰিছিলি মই তেনেকে ঢাকি থৈ দিছো ভোক লাগিছিল সেয়াই আৰু যদি এতিয়া নাখাওঁ ৰাতি হলেও এইখিনিকে খাব লাগিব এইটো মাকৰ শিক্ষাটো তেনেকুৱা হ'ব লাগে সন্তানৰ প্ৰতি মমতা দৃষ্টিভংগী দিয়াৰ কাৰণে সন্তানৰ প্ৰতি এনেকুৱা ধৰণৰ মোহময়ী দৃষ্টি দিয়াৰ কাৰণে দুৰ্যোধনৰ জন্ম দুৰ্যোধনৰ দৰে ব্যক্তিৰ সৃষ্টি হৈছে যদি এই মোহটো নাথাকিলহেঁতেন দুৰ্যোধনে এনেকুৱা নহ'লে আমি ইমান মহান্ধ আমাৰ সন্তানৰ প্ৰতি সন্তানে বেয়া কাম কৰিলেও পিতৃ মাতৃয়ে কেতিয়াও বেয়া বুলি স্বীকাৰ কৰিব নোখোজে যাৰ বিনিময়ত সন্তান সন্ততি অপকৰ্ম কৰিবৰ কাৰণে কুণ্ঠাব নোৱাৰে কাৰণ মোৰ দেউতাইতো বেয়া নাপায় আৰু কোনোবাই ক'লেও ক'ব কি যে আপোনাৰ কি অসুবিধা হৈছে মোৰ মা দেউতাইতো মোক বাধা দিয়া নাই নহয় সেইকাৰণে সেই প্ৰভুসকল আইসকল সন্তানৰ প্ৰতি মোহ অন্তৰত ৰাখিব লাগে ভিতৰত বাহ্যিকতাত প্ৰকাশ কৰিব নালাগে বাহ্যিকতাত কঠোৰ অনুশাসন শব্দটো শাসন আৰু অনুশাসনৰ মাজত পাৰ্থক্য আছে অনুশাসন আচলতে ভাৰতবৰ্ষত অনুশাসনটো কি জানে স্বয়ং শাসিত হোৱাৰ যিটো ব্যৱস্থা অৰ্থাৎ মই নিজে নিজক শাসিত কৰিব পাৰিম নে নোৱাৰিম তাৰ কাৰণে যিটো ব্যৱস্থা এইটোৱে অনুশাসন অৰ্থাৎ ভাল বেয়া সকলো পৰিস্থিতিৰ জ্ঞান আপোনাৰ সন্তানক আপুনি দিলেহে সি বাহিৰত যেতিয়া ভাল কৰিলে নে বেয়া কৰিলে সেই বিচাৰটো নিজে কৰিব পাৰে সি ভাল খালে নে বেয়া খালে বিচাৰটো নিজে কৰিব পাৰে সেইকাৰণে পিতৃ মাতৃৰ মোহৰ ফলত বহুত সন্তান বিনষ্ট হোৱা দেখা যায় তাৰ কাৰণে সন্তানৰ গান কোনো দুখ নাই দুখ ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ গান্ধাৰীৰ দৰে মাতৃ এজনেতো দেখাই নাপায় আৰু এজনে দেখিছিল তেওঁ কাপোৰ বান্ধি থৈছে
তেওঁলোকৰ সতীৰ অৱস্থা কি হ'ব? কুন্তি দেৱীয়ে মানে হেৰিয়ে সুধিছিলে গান্ধাৰীয়ে সুধিছিলে কুন্তি যে হে কুন্তি, তোমাৰ সন্তান সন্ততি আৰু মোৰ সন্তান সন্ততি ইহঁতৰতো পাৰ্থক্য বিশেষ একো নাই, কিন্তু তোমাৰ সন্তান যে কুৰুক্ষেত্ৰ মহাসমৰত বিশ্ব বিজয়ী হৈ থাকিল, মোৰ সন্তান কিয় তিলতিলিকে উদ্ধাৰ কৰা, সিহঁতৰ শৰীৰবিলাক কিয় নষ্ট? কুন্তি দেৱীয়ে কৈছে যে মই নাজানো, কিন্তু এটা কথা ঠিক যে মোৰ সন্তানৰ শৰীৰসমূহ মই ঈশ্বৰৰ কৃপাৰ দ্বাৰা নিৰ্মিত হোৱা বুলি গণ্য কৰোঁ, আৰু যাৰ শৰীৰ ঈশ্বৰৰ কৃপাৰ দ্বাৰা নিৰ্মিত হয় সেই শৰীৰ ভগৱানে কেতিয়াও বিধ্বংস নকৰে। অৰ্থাৎ তাৰ উদাহৰণ এটা দিছে, উৎকৃষ্ট উদাহৰণ, যে কুন্তীয়ে যেতিয়া অন্ন ৰান্ধিছিলে, কুন্তীয়ে ভগৱানৰ নামত সেই অন্ন ৰান্ধিছে, ভগৱানৰ গুণ গাই গাই সেই অন্ন নিৰ্মাণ কৰে, আৰু সন্তানক যেতিয়া অন্ন প্ৰদান কৰে তেতিয়া তেওঁলোকক অন্ন সম্পৰ্কীয় যি মহাজ্ঞান সেই জ্ঞান প্ৰদান কৰে, আৰু কয় এই বুলি যে আজি এয়াই তোমালোকৰ ভাগ্যত ভগৱানে কৃপা কৰিছে, ইয়াৰ পৰম প্ৰসাদ হিচাপে তোমালোকে গ্ৰহণ কৰা। এদিনটো আচৰিত কথা যে পঞ্চপাণ্ডৱে আগদিনা খাবই পৰা নাই, ভিক্ষা মাগি অৰণ্যত থাকোঁতে ভিক্ষা মাগি মাগি আহি কেইটামান চাউল আনিছে, তাকে কুন্তি দেৱীক দিছে। আই কুন্তি দেৱী সেইখিনি ৰান্ধি পেলাই পাঁচোজন পুত্ৰৰ সন্মুখত অন্ন বাঢ়ি দিছে। হেন সময়তে 5গৰাকী ব্ৰাহ্মণ পুৰুষ আহি মাত লগাইছে, ভূ ভগৱতী ভিক্ষাং দেহি। ভিক্ষাই বিচাৰি আহিলে যেতিয়া 5জন সন্তানে নিজৰ সন্মুখত বাঢ়ি দিয়া অন্নসমূহৰ পৰা উঠি ব্ৰাহ্মণ কেইজনক আনি পেলাই বহুৱাই সেই অন্ন মাতৃভিক্ষা। গান্ধাৰীয়ে বুজি পাবলৈ বাকী নাই, গান্ধাৰীৰ পাকঘৰত কোনে শাক কাটে, কোনে ভাত ৰান্ধে, কোনো হিচাপ নাই। আৰু এজন এজনকে দপদপকে আহিব, এই খাবলৈ দে, খাবলৈ লৈছে, পেলাইছে, ওলাইছে। ভগৱান কৃষ্ণই যেতিয়া মানে মই কথাটো কোনটো ক'ব খুজিছো যে একে 2 টুকুৰ লো যদি এনেকুৱা ওজনৰ 1 টুকুৰ লো হয় আৰু একে ওজনৰ আন 1 টুকুৰ লো হয়, সেইটুকুৰ যদি চুম্বক হয়, চুম্বকো লৈয়ে দিব বেলেগ নহয়। সেই 2 টুকুৰ লোৰ মাজত ওজন একে হলেও তেওঁলোকৰ মূল্যৰ পাৰ্থক্য আছে। লো টুকুৰৰ যিমান মূল্য তাতকে বহু গুণ বেছি একে আকাৰৰ একে জোখৰ চুম্বক নামৰ লো টুকুৰৰ মূল্য বেছি। কাৰণটো কি যে লোৰ ভিতৰত থকা অনুপৰমাণুবোৰ বিশৃংখলিত হৈ জীৱন থাকে, কিন্তু চুম্বকৰ ভিতৰত থকা অনুপৰমাণুবিলাক শৃংখলাবদ্ধভাৱে সিহঁতে জীৱন নিৰ্বাহ কৰে, সেইকাৰণে তাৰ মূল্য বেছি। আপোনাৰ জীৱনত যিদিনাখন শৃংখলাবদ্ধ হৈ যাব আপোনাৰ মূল্য সমাজত নিজে নিজে বাঢ়িব। বিশৃংখল জীৱন। ভগৱানে যেতিয়া সমুদ্ৰৰ জীয়ৰী লক্ষ্মীক বিবাহ পাতিলে, সমুদ্ৰ মন্থনত উৎপত্তি হোৱা লক্ষ্মী, তেতিয়া দেৱতা আৰু দৈত্যসকলে ভগৱানক ক'লে যে প্ৰভু আমাক ইয়াৰ হেৰি দিব লাগে, ভোজ দিব লাগে। হ'ব ব্যৱস্থা কৰা। দেৱতাসকলে ক'লে যে আমাকো দিব লাগিব, দৈত্যবোৰে ক'লে আমাকো দিব লাগিব। ঠিক আছে। ভগৱানে ক'লে যে মোৰ কিন্তু এটা চৰ্ত আছে, চৰ্তটো মানি চলিব লাগিব। বোলে হ'ব আমি মানিবা বোলে সেইটো সময়ত দেখা চৰ্ত। দৈত্য আৰু দানৱৰ কাৰণে দুটা মানে ভোজনালয় নিৰ্মাণ কৰা হ'ল, এটা দৈত্যসকলে খাব, এটা দানৱ দেৱতাসকলে খাব। একে একে খাদ্যৰ ব্যৱস্থা কৰা হ'ল, কোনো ত্ৰুটি ৰখা নাই। যি গোল্লা দিছে গোল্লা দিছে, পায়স দিছে, চব একে। ভগৱানৰ চৰ্ত অনুযায়ী ঠিক ভোজনালয়ত প্ৰৱেশ কৰাৰ লগে লগে দৈত্যসকলৰো আৰু দানৱসকলৰো এই হাতখনৰ যিটো ভাজ, এই ভাজবিলাক নোহোৱা হৈ যাব, চিধা হৈ যাব, ভাজ নালাগিব। সোমাই এটা ভাজটো যে নালাগিলে এটা অসুবিধা আছে, এই কথাটো তেওঁলোকে ভবা নাছিল। আৰু বস্তু এটা লৈ খাবলৈ হ'লে হাতখন যে ভাজ লাগিব লাগিব, এইটো ভাজ নালাগিলে এইটো মুখত নপৰে নহয়।
যেন যায় কিন্তু তথাপিও খাইছে দৈত্যসকলেও তেনেকে খাইছে আৰু দেৱতাসকলেও তেনেকে খাইছে দৈত্যসকলৰ কেনেকে খাই আছে ভগৱানে চাবলৈ গৈছে দেখে যে গোল্লা লৈছে ওপৰলৈ দলি মাৰিছে মুখখন মেলি দিছে যদি ঠিকে থাকে পৰিলেতো পৰিলে নপৰিলেতো মাটিত পৰিব নষ্ট হৈ যাব পায়স এক কচলি লৈছে ওপৰলৈ দলি মাৰি দিছে চিকিৎসা কৰি দিছে চবে মুখ মেলিছে যাৰ যাৰ মুখত পৰিলে পৰিলে নপৰিলে নাই এনেকে খাইছে লুচি পুৰি দিছে ওপৰলৈ দলিয়াই দিলে দিছে আৰু ধৰি ধৰি চবে খাই পৰি হৰি একদম ডাইনিং হলৰ অৱস্থা কিন্তু দেৱতাসকলেও খাইছে তেওঁলোকৰ চিধাই হৈ আছে কিন্তু তেওঁলোকৰ তাতে এই বিশৃংখলাটো নাই এটাও পৰা নাই চবেই পৰিতৃপ্তিৰে খাইছে কেনেকে খাইছে তেওঁলোকে এনেকে খাইছে যে তেওঁলোকে কৈছে যে ভগৱানে এইটো পৰীক্ষা চাইছে আমি জানোৱেই হওক চাওঁ আমি পৰীক্ষাটো দিব লাগিব সেইবুলি দুজন দেৱতা পাৰ্টনাৰ বন্ধু হৈ গৈছে হৈ মানে কৰিছে কি যে মোক এটা গোল্লা দিয়া এইবোৰ তেওঁ দিয়ে কাৰণ কাৰোবাক খোৱাবৰ কাৰণেতো হাতখন ভাজ নালাগিলেও কথা যে মোক এক চামুচ পায় তেওঁ খোৱা দিছে এনেকে পৰস্পৰে ধুনীয়াকে খাইছে কিন্তু পেট ভৰা খাইছে এইটো শৃংখলাবদ্ধ জীৱন আৰু আনটো হ'ল দৈত্যসকলৰ বিশৃংখল জীৱন সিদ্ধান্ত আপোনাৰ আপুনি বিশৃংখল জীৱন কটাবনে শৃংখলাবদ্ধ জীৱন কটাব ভক্তিযুক্ত জীৱন কটাবনে আখৰিক জীৱন কটাব গতিকে এয়া হ'ল কুন্তীসকলৰ বা গান্ধাৰী সন্তানসকলৰ ব্যৱস্থা মই বাৰম্বাৰ কৈছো আপোনালোকক এই কথা যে সন্তান সন্ততিক এনেকুৱা সংস্কাৰ প্ৰদান কৰক যাতে সেই সংস্কাৰৰ দ্বাৰা আপোনাৰ সন্তানৰ কাৰণে জগতৰ কল্যাণ হয় ইয়াত কৈছে সেইকাৰণে হে ৰাম ৰাম বিষয়ত দাসপতি কৃষ্ণ ৰাম বিষয়ত দাসপতি নাই যাৰ সাধু সংগ লয়া কৰে আমাৰ কবিচাৰ আন কৰ্ম কৰি ভকতিত তত্ত্ব পৰ জানিবা উদ্ধৱ বন্ধু সেই ঈশ্বৰ মানুহকে ঈশ্বৰ বুলি কৰিলে যিজনে ভক্তিৰ তৎপৰ ঈশ্বৰক যিজনে বিচাৰি থাকে তেওঁ ভগৱান সাধুৰ সংগ জান নাহি কে প্ৰবন্ধ যিটো বাটত কিয় নাই ভকতিৰ বন্ধ ধন জন পুত্ৰ দ্বাৰা বুলি মৰে আতি সেহিটো অধমনি আত্মঘাতী যিজন পাতকীৰ ভক্তিৰ গুণ মাত্ৰ তেওঁৰ তাতে নাই সন্তৰ সংগ কেতিয়াও লোৱা নাই যিজনে ঈশ্বৰক কেতিয়াও চিনি নাপালে তেওঁৱে আত্মঘাতী তেওঁৱে অনিশ্চৰ প্ৰভুসকল সেই প্ৰশ্নটো আছিল অনিশ্চৰ কাৰণে উদ্ধৱৰ যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনি ইতিমধ্যে সমাপ্তি ঘটিছে ইয়াত কৈছে আকৌ আর কতে কহিব গুণ দুখৰ লক্ষণ কেহি দুখ যিটো গুণ দেখে দুখ বুলি লেখে কেহি গুণ যিটো দুখ গুণ কমে দেখে কি বুলি কৈছে যে দুখ আৰু গুণ সেইটোকে গুণ বোলে যিজনে দুখকো গুণ বুলি দেখে আৰু তাকে দুখ বোলে যিজনে গুণকো দুখ দেখে মহাপুৰুষ মাধৱদেৱে মানুহক চাৰিটা ভাগত ভাগ কৰি থৈছে কি বুলি কৈছে অধম মধ্যম উত্তম আৰু উত্তম কেনেকে ভাগ কৰিছে অধমে কেৱল দুখ লয় মধ্যমে দুখ গুণ কৰিয়া বিচাৰ উত্তমে কেৱল গুণ লয় উত্তমে অল্প গুণ কৰাৰ বিচাৰ হ'ব নালাগে গতিকে আপোনালোকে এই কথাটো সদায় মানিব যে অল্প গুণকে বিস্তাৰ কৰিব পৰাটোহে সন্ত পুৰুষৰ লক্ষণ এই প্ৰভুসকল উত্তৰসমূহ আপোনালোকে পালে আৰু এই উত্তৰসমূহে ভাগৱত কথা সম্পূৰ্ণ জনা বুলি এইখিনিতে সকলো কথা সোমাই আছে ঈশ্বৰকে বুজাইছে ইয়াৰ পিছতো আৰু অনেক কথা কৈছে কিন্তু সময় যিহেতু আমাক এইকেইটা দিছে নহয়নে আই গৃহস্থী কোনোবা